নমস্কাৰ। আশা কৰো সকলো ভালে আছে। ভালে থকাটো আমাৰ সকলোৰে বাবে বহুত জৰুৰী। কেৱল নিজৰ বাবেই নহয়, ঘৰখনৰ বাবেও, সমাজৰ বাবেও। এটা সুস্থ শৰীৰত সুস্থ মনে বাস কৰে আমি সকলোৱে জানো। সুস্থ ব্যক্তিয়ে সুস্থভাৱে চিন্তা কৰিব পাৰে। কেৱল সুস্থভাৱে চিন্তা কৰিব পৰাই নহয়, আমি সুস্থ হৈ থাকিলে জীৱনত আৰু বেছি উৎপাদনশীল হ'ব পাৰো, লগতে আমাৰ জীৱনৰ মূল্যবোধ বেছি সৃষ্টি কৰিব পাৰো। আমাৰ সমাজত আচলতে শাৰীৰিক স্বাস্থ্যৰ ওপৰত সজাগতা বহু কম। আমি অসুখ-বিসুখ ৰোগ হলে আমি ডক্তৰৰ ওচৰত যাওঁ, দৰৱ খাওঁ, তেনেদৰে থাকো। কিন্তু নিজৰ প্ৰচেষ্টাৰেও আমি ৰোগমুক্ত, ঔষধমুক্ত জীৱন যাপন কৰিবৰ কাৰণেও সক্ষম হওঁ। তাৰ কাৰণে আমাক কিছু অনুশীলন মাত্ৰ লাগে। আৰু এটা কথা, শাৰীৰিক স্বাস্থ্য বুলি ক'লে অকল আমাৰ শৰীৰৰ ৰোগ নথকা বা অকল শৰীৰৰ ওপৰতে আমি কাম কৰিব লাগিব, এক্সাৰচাইজ, ব্যায়াম এনে নহয়। আচলতে শাৰীৰিক স্বাস্থ্য বুলি ক'লে মানসিক স্বাস্থ্যও ইয়াৰ লগত জড়িত হৈ থাকে। আচলতে হেল্থ মানে 20% বডি আৰু 80% মাইণ্ডছেট। গতিকে আমাৰ মানসিক স্বাস্থ্য বা আমাৰ মানসিকতা বহু নিৰ্ভৰ কৰে সুস্থ হৈ থকাৰ ওপৰত। আমি কাম কৰিব লাগিব, মানসিক অনুশীলনো কৰিব লাগিব। সুস্থ হৈ থাকিলে মই পূৰ্বে কোৱাৰ দৰে কেৱল নিজে ভাল লগা বা ভাল লাগি থকা জীৱন এটা যাপন কৰাই নহয়, আমি ঘৰখনকো সহায় কৰিব পাৰো, সমাজকো সহায় কৰিব পাৰো। তাৰে উদাহৰণ মোৰ এগৰাকী স্বাস্থ্য প্ৰশিক্ষাৰ্থী দীপাঞ্জলি তালুকদাৰ। মানুহক মানসিক আৰু শাৰীৰিকভাৱে এটা সুস্থ জীৱন যাপন কৰিবৰ কাৰণে আৰু এটা মানসিক চাপমুক্ত জীৱন যাপন কৰাত সহায় কৰিবৰ কাৰণে মই এটা প্ৰতিজ্ঞা কৰিছিলো। আৰু সেই প্ৰতিজ্ঞা অনুসৰিয়ে মই আজি এবছৰ ধৰি মানুহক বহুতকে আগ্ৰহীসকলক স্বাস্থ্য প্ৰশিক্ষণ দি আছো। মানসিক চাপ প্ৰতিৰোধ কৰি কেনেদৰে এটা প্ৰশান্তিময় জীৱন যাপন কৰিব লাগে তাৰ কিছুমান অনুশীলন কৰাই আছো। বহু প্ৰশিক্ষাৰ্থী উপকৃত হৈছে। কেৱল নিজে উপকৃত হোৱাই নহয়, তেওঁলোকে পৰিয়াল, বন্ধু-বান্ধৱ বহুতকে উপকৃত কৰিবলৈ সক্ষম হৈছে। আৰু মই সকলো প্ৰশিক্ষাৰ্থীৰ ওচৰত বহু কৃতজ্ঞ, যিসকলে মোৰ মিছন পূৰণ কৰাত সহায় কৰি আহিছে। আৰু মই আপোনালোকৰ আগতো মই পৰিচয় কৰাই দিম মোৰ সকলো সফল প্ৰশিক্ষাৰ্থীক। আপোনালোকেও এই কথা বিশ্বাস কৰক যে আমি সকলোৱে এটা ৰোগমুক্ত, ঔষধমুক্ত, সুন্দৰ জীৱন যাপন কৰিবৰ কাৰণে সক্ষম। আমি সাধাৰণতে ভাবো যে অসুখ-বিসুখ হলে আমি ডক্তৰৰ ওচৰত যাম, দৰৱ খাম, ভাল হৈ যাম। আমাৰনো কি স্বাস্থ্য প্ৰশিক্ষণৰ দৰকাৰ আছে। কিন্তু এই কথা আমি সকলোৱে জানিব লাগে যে কেৱল দৰৱ খাই থকাই নহয়, আমি যদি এটা পৰিশীলত জীৱন যাপন কৰো, আমি খাদ্য কেনেদৰে খাব লাগে, কি খাদ্য খাব লাগে, কেতিয়া খাব লাগে, আৰু সকলোৰে শৰীৰৰ গ্ৰহণ কৰাৰ আমি নিউট্ৰিয়েণ্ট হওক, পৰিপুষ্টি হওক, গ্ৰহণ কৰাৰ ক্ষমতা সকলোৰে বেলেগ। সকলোৰে ভিতৰৰ বেলেগ আমাৰ গাঁথনি, আমাৰ জিন সকলোৰে বেলেগ, আৰু সেনেকুৱা বহু ধৰণৰ কথা থাকে। গতিকে প্ৰত্যেকজন ব্যক্তিয়ে তেওঁৰ শৰীৰে গ্ৰহণযোগ্য ক্ষমতা সেই অনুসৰি তেওঁৰ দিনখন হ'ব, তেওঁ কেনে খাদ্য গ্ৰহণ কৰিব, কেনেদৰে গ্ৰহণ কৰিব, সেয়া হ'ব। গতিকে এয়াও বহু জৰুৰী। প্ৰশিক্ষণ ললে সেই কথা জানিব পৰা যায়। যিয়ে নহওক, এটা ৰোগমুক্ত, ঔষধমুক্ত জীৱন যাপন কৰিবলৈ বা আমাৰ জীৱনশৈলীৰ লগত জড়িত যিবোৰ বেমাৰ আজাৰ, যিবোৰ চিকিৎসকে কয় যে গোটেই জীৱন দৰৱেই খাই থাকিব লাগিব, দৰৱৰ ওপৰত আপুনি নিৰ্ভৰশীল হৈয়ে থাকিব লাগিব, এনেকুৱা ধৰণৰ ৰোগো আমাৰ ৰিভাৰ্চ হৈছে। গতিকে মই ভাবো যে আপোনালোকে যদি তেনেধৰণৰ নিজৰ জীৱনশৈলী পৰিৱৰ্তন কৰি কিছুমান নিয়ম মানি চলি, যিসকল লোকে জীৱনৰ এই ধৰণৰ লাইফষ্টাইল লগত জড়িত বেমাৰ আজাৰৰ লগত ভুগি দৰৱ খাই আছিলে, সেইসকলে যদি তেওঁলোকৰ ৰোগ
মানে প্ৰতিহত কৰিব পাৰিছে, দৰবমুক্ত জীৱন যাপন কৰিব পাৰিছে, আপোনালোকেও নিশ্চয় পাৰিব। আৰু আজি মই আপোনালোকৰ লগত কথা পাতিব লৈছো মোৰ স্বাস্থ্য হেল্থ মাষ্টাৰী কোৰ্চৰ দ্বিতীয়গৰাকী অনলাইন প্ৰশিক্ষাৰ্থী দীপাঞ্জলি তালুকদাৰৰ লগত। দীপাঞ্জলিয়ে সুন্দৰভাৱে 3 মাহ মোৰ লগত স্বাস্থ্য প্ৰশিক্ষণ কোৰ্চ সমাপ্ত কৰিলে আৰু এতিয়া বৰ্তমান এবছৰে হ'ব হ'ল মোৰ লগত যোগাযোগত আছে। মোৰ লগত মানসিক চাপ প্ৰতিৰোধ কৰা যিখিনি মোৰ ক্লাছ সেইখিনিও তেওঁ অনুশীলন কৰি আছে আৰু তেওঁ আজি প্ৰায় এবছৰ ধৰি এটা আনন্দকৰ জীৱন, তাতকৈ ডাঙৰ কথা তেওঁ ঔষধমুক্ত এটা জীৱন যাপন কৰিবৰ কাৰণে সক্ষম হৈছে। আজি আহক আমি দীপাঞ্জলিৰ লগত কিছু কথা পাতো। দীপাঞ্জলি, কেনে আছা? ভালে আছো। আৰু তোমাৰ এই মুখৰ ধুনীয়া হাঁহিটো দেখিলে আমাৰ মন সদায় ভাল লাগি যায় আৰু এনেদৰে হাঁহি থাকা। আৰু এই যে মুখৰ উজ্জ্বলতা, মুখৰ এই হাঁহি তোমাৰ দিনে দিনে বৃদ্ধি হৈ গৈছে, হয়নে? মানুহে সেইটো কথা মানুহেও নিশ্চয় তোমাক লক্ষ্য কৰে আৰু কয় চাগে তুমি ইমান হেপী হৈ কেনেকে থাকা বুলি, হয়নে? আৰু আচলতে হেপিনেছ বা হাঁহিটো তোমাৰ আৰ্টিফিচিয়েল নহয়, অটমেটিক ভিতৰৰ পৰা আহে হয়তো, অকে। এতিয়া তোমাক মই এয়া ক'ব বিচাৰিছো যে তুমি কিয়নো হেল্থ কোচিং ল'ব বিচাৰিলা? তুমি এক্সাৰচাইজ যোগা সেইবোৰ কৰিয়ে আছিলা আৰু স্বাস্থ্য সম্পৰ্কে তুমি সচেতনে হয়, তাৰ পিছতো এইটো এটা নতুন স্বাস্থ্য প্ৰশিক্ষণ বা এনেকুৱা ধৰণৰ কনচেপ্টটো অসমত একদম নতুন। তাৰপিছতো তুমি মোৰ দ্বিতীয়গৰাকী অনলাইন প্ৰশিক্ষাৰ্থী। তুমি কি কাৰণে মোৰ লগত যোগাযোগ কৰিছিলা, কি ভাবি কৰিছিলা, আৰু সেই ভাৱটো যি ভাবি তুমি জইন কৰিছিলা বা যি এটা আশা লৈ কৰিছিলা, সেই আশা তোমাৰ পূৰণ হৈছে নে? তাতকে বেছি বা তাতকে কম? কি কাৰণে তুমি জইন কৰিলা সেইখিনি কথা আমাৰ সকলো দৰ্শকে মই কৈ দিয়াচোন। মই প্ৰথম আপোনাৰ কথা শুনিছিলো পল্লৱী ফুকনৰ মুখত, মাইনু। তেওঁৰ মাকৰ কেঞ্চাৰৰ 4th ষ্টেজৰ পৰা মানে কমি গৈছে, তেখেতৰ মানে কেঞ্চাৰ মুক্ত জীৱন আৰম্ভ হল বুলি কৈছিলে তেখেতে। মানে আপোনাৰ লগত যোগাযোগ কৰাৰ পিছত, যিহেতু তেখেতে মেডিচিনো খাব নোৱাৰিছিলে, তেতিয়া মই মাইনুক সুধিছিলো যে আপোনাৰ নাম্বাৰটো দিবলৈ। তাৰ পিছত তাই কিন্তু মোক নাম্বাৰটো দিবলৈ কিবা কাৰণত থাকি গল, তাইও খুব বিজি হয়। তাৰপিছত মই আপোনাক মেছেঞ্জাৰত হেৰি কৰিলো। মই ভাবিছো তেতিয়া যে আজিকালিতো ইমান অসুখ বিসুখ চবৰে হৈ থাকে ন, কিবা কিবি হৈ থাকে, গতিকে এতিয়াৰ পৰাই নিজক কেনেকে আমি ভালদৰে মানে ঠিক ধৰণে আমি কেনেকে আমাক মানে ৰাখিম, স্বাস্থ্যসন্মত মানে কেনেদৰে আমি স্বাস্থ্যৰ প্ৰতি সচেতন, খোৱা বোৱাৰ প্ৰতিও সচেতন, কিন্তু তাৰ মাজতো কিছুমান থাকে ন, আমাৰ ভুল কিছুমান থাকে খোৱা বোৱাৰ প্ৰতি, বা সেই নিয়ম মতে আমি নাখাও তেনেকুৱা ধৰণৰ। সেইকাৰণে মই ভাবিছিলো যে এগৰাকী মোক মানে এনেকুৱা ধৰণৰ মোক এগৰাকী গাইড বা মেন্টৰ হিচাপত মোক এগৰাকী লাগে, যিয়ে পথ প্ৰদৰ্শক হিচাপে, যিয়ে মোক গোটেই বস্তুখিনি মানে মোক দেখাই দিব পাৰে। আৰু আপোনাৰ লগত মই মেছেঞ্জাৰত যেতিয়া আপোনাৰ নাম্বাৰটো বিচাৰিলো, আপুনি মোক নাম্বাৰটো দিলে, আপোনাৰ লগত মই কথা পাতিলো, কথা পাতি মোৰ ভাল লাগিলে। এতিয়া মই ভাবিলো যে আপোনাৰ পৰা মই বহুখিনি শিকিব পাৰিম, নিজৰ যিখিনি মোৰ সুপ্ত প্ৰতিভা আছে সেইখিনিও হয়তো মই বিকাশ কৰিব পাৰিম আপোনাৰ পৰা, আপোনাৰ ওচৰত। সেইকাৰণে মই আচলতে আপোনাৰ লগত মই যোগাযোগ কৰিলো। তাৰপিছত হেল্থ কোচটো আপুনি শিকালে, আমাৰ 6টা পিলাৰ কেনেকে ঠিকমতে ৰাখিব লাগে সেইখিনি শিকালে। এতিয়া আগতকৈ মই ষ্ট্ৰেছ নাই আজিকালি। যিকোনো ধৰণৰ প্ৰব্লেম কিবা আহিলেও বস্তুটো মোৰ অটমেটিকেলি যেনেকে নহয় কিবা এটা চল্ভ হৈ যায়, কোনো ধৰণত মই টেনচন ল'ব লগা নাথাকে। আৰু এটা মোৰ ভাল কথা কি, না মই পাষ্টত থাকিব লাগে, না মই ফিউচাৰত থাকিব লাগে, মোৰ প্ৰেজেন্টতে হৈ যায় গোটেইখিনি বস্তু। মই ফিউচাৰৰ কথাও ইমান আজিকালি চিন্তা নকৰো, বা পাষ্টৰ কথাও মই একো ভাবি নাথাকো, কি হৈছিল কি হোৱা নাই। মই বৰ্তমানত জীয়াই থাকো। সেইকাৰণে হয়তো মোৰ হাঁহিটো আজিকালি স্বতঃস্ফূৰ্তভাৱে ওলাই। আগতে আছিলে মোৰ এই হাঁহিটো, পিছত কিছু ধৰক নিজৰ এনেকুৱা ধৰণৰ থাকে ন কিছুমান হেৰিৰ
কাহিনীটো মোৰ নোহোৱা হৈ গৈছিলে। ছোৱালীয়ে মোক চবে হাঁহি চম্পা বুলিয়ে মাতিছিলে। তাৰপিছত এতিয়া মই নিজে ফিল কৰো যে মোৰ আকৌ সেই টাইপত মই আগৰ দৰে মই হাঁহিব পৰা হৈছো। মই নিজে ফিল কৰো, কোনোবাই কোৱা নোকোৱাটো মোৰ নাহে, কিন্তু মই ধৰক নিজে ফিল কৰো। আগতে কোনোবাই মোক হাঁহি দিয়া বুলি ক'লে এনেই আৰ্টিফিচিয়েল হাঁহি এটা ওলাই যায়, কিন্তু আজিকালি মোৰ সেইটো নহয়। হাঁহা বুলি ক'লে হাঁহিব কওক নকওক, মোৰ মানে ভাল মানে নিজে যিটো চেটিছফাই সেই হাঁহিটো মোৰ ওলাই তাৰমানে। আৰু তুমি সেই সময়ত কিবা দৰৱ পাতি লৈ আছিলা বা তেতিয়া তোমাৰ মই লৈ আছিলো কিছুমান ধৰা যিটো আমাৰ জীৱনশৈলীৰ লগত জড়িত কিছুমান লাইফষ্টাইল ডিজিজ থাকে, তুমি সেই সময়ত কৈছিলা কিছুমান দুই এক আছিলে তোমাৰ, তাৰ ওপৰত তুমি মেডিচিনো খাই আছিলা, ঔষধো খাই আছিলা, হয়নে? তাৰপিছত তুমি শেষ কৰাৰ পিছত তুমি কৈছিলা যে মই এটা ঔষধমুক্ত জীৱন এটা যাপন কৰিব পাৰিছো। সেইখিনি বিষয়ে তুমি কোৱা, যাতে সকলোৱে দৰ্শকে জানে যে মানুহে ঔষধমুক্ত জীৱন এটা যাপন কৰিব পাৰে। শুদ্ধ জীৱনশৈলী যেতিয়া আমি অনুশীলন কৰো, ঔষধমুক্ত জীৱন যাপন কৰিব পৰাটো সম্ভৱ। তুমি কি দৰৱ খাইছিলা তেতিয়া, তোমাৰ কি কি অসুবিধা আছিলে? আগতে হয়। থাইৰয়ডটো মোৰ আছিলে। থাইৰয়ডৰ মই 50 কে খাব লাগিছিলে। যদি মই 25 কৰি বা 12 কৰি দিওঁ, তেতিয়াহ'লে মোৰ তাৰমানে আকৌ থাইৰয়ডৰ হেৰিটো বাঢ়ি গুচি যায়। গম পাওঁ মই নিজে থাইৰয়ডৰ মানে এনে 50 খাই থাকিলে নৰ্মেল হয়, কিন্তু পিছত তাৰমানে আকৌ যদি মই কমাই দিওঁ যে এতিয়া মোৰ কমি আছে, মই পাৱাৰটো কমাই দিওঁ, কিন্তু লগে লগে মোৰ মানে থাইৰয়ডৰ হেৰিটো বাঢ়ি যোৱা হৈ গ'ল। সেইকাৰণে মই তাৰপিছত কিন্তু যেতিয়া আপোনাৰ লগত মই যোগাযোগ কৰিলো, কৰাৰ পিছত যেতিয়া স্বাস্থ্যসন্মত ধৰণে থকা বা খোৱা বোৱা বিলাক কৰা হ'ল, তাৰ পিছৰ পৰা মোৰ থাইৰয়ডৰ পৰিমাণটো কমিছে। এতিয়া মই 12.5 খাওঁ। তোমাৰ বিশেষ একো অসুবিধা হোৱা নাই? বিশেষ কিমান একো দিন ধৰি খাই আছা তুমি 12.5? আজি 6 মাহ মান ধৰি খাই আছো। তুমি মাজে মাজে টেষ্টটো, মই ব্লাড টেষ্ট কৰাব কৈছিলো বা সেইবোৰ ডক্টৰৰ কৰো, ওচৰত নিয়মীয়াকে সেইবোৰো কৰি আছা, চেকআপ নিশ্চয় কৰো, কৰি আছা। কৰো। কাৰণ লাহে লাহে আমি এৰিব লাগে। দৰৱ আমি খাই আছো, হঠাৎ মই হয়তো ভাল জীৱনশৈলী প্ৰয়োগ কৰিছো তাৰ কাৰণে মই দৰৱ এৰিম, সেইটো নহয়। নিজৰ পৰীক্ষা কৰিহে লাহে লাহে হয়, এৰিব লাগে, আৰু যিটো তুমি কৰি আছা। কাৰণ আজি তোমাৰ পাঠ্যক্ৰমটো আছিলে 3 মহীয়া, কিন্তু আজি তোমাৰ এবছৰ লগতে পূৰ্ণ হৈ গৈছে তোমাৰ লগত সম্পূৰ্ণ মোৰ পৰা। হয়। আৰু তুমি লগতে তুমি মাজতে তোমাৰ আৰু এটা অসুবিধা হৈছিলে, তোমাৰ ভৰিত অকমান ফুলি যোৱা হৈছিলে হাত বা ভৰিবিলাক পানী জমা হোৱা হৈছিলে, হয়, হাত ভৰিবিলাক কৈছিলা। ফুলে। আৰু সেইটো এটা বংশানুক্ৰমিক আছিলে বুলি কৈছিলা, মাৰ আছে, জেঠাইৰ আছে। তাৰপিছত তাৰ কাৰণে তুমি দৰৱো খাইছিলা আগতে, তাৰ আগতে খাইছিলো। সেইটো খাইছিলা, তাৰপিছত আকৌ হয়, তেনেদৰে হয়। কিন্তু মোক তুমি হয়তো আজি প্ৰায় বহু দিন আগতে, মোৰ মতে তুমি 9 মাহ মানৰ আগতে কৈছিলা সেই বিষয়টো হয়। কথা। আৰু তাৰ কাৰণে তোমাক মই কিছুমান উপায় দিলো। অফকোৰ্চ আমাৰ সদায় আমি কৰিয়ে আছো এক্সাৰচাইজ, নিয়মীয়া সেইবোৰতো আছে। তাৰোপৰি কিছুমান খোৱা বোৱাৰ মই সলনি কৰিব কৈছিলো, আৰু তুমি সেইখিনি কৰিলা। কৰি তুমি এইটো ভালো পালা, আৰু কাৰণ তুমি কোনোদিনে মোৰ সেই বিষয়ে আৰু কোৱাই নাই, বা সেই তোমালোকৰ ভাল যেতিয়া কিবা এটা অসুবিধা হয় মোৰ লগত যোগাযোগ কোৱাই, কিন্তু সেই বিষয়ে মই শুনাই নাই। মোৰ আজি মনত পৰিছে যে তোমাৰ সেইটোতো মানে এটা ডাঙৰ হেৰি, নিশ্চয় হয়, তুমি এটা মানে উপশম পাইছা। সেইটো পাইছো মই। এই বিষয়ে সেইটো অকমান আপুনি কোৱাচোন, কেনেকুৱা আছিলে সেইটো আগতে, সেইটো হয়তো হলে আগতে তোমাৰ মোৰ কি হয়? আগতে মোৰ কৰবাত যদি জাৰ্ণি কৰো, একেবাৰ মোৰ জাৰ্ণি কৰোতে মোৰ হোৱা নাই। আগতে মই যদি জাৰ্ণি কৰো, জাৰ্ণি কৰিলে মোৰ হাত ভৰিবোৰ ফুলি যায়, আঙুলিবিলাক ফুলি যায়, আৰু সেইটো থাকে। বা কেতিয়াবা যদি মই মানে মুভমেন্ট কৰি থাকিলে ঠিকে থাকে, মুভমেন্ট নকৰিলে মোৰ তাৰমানে আঙুলি বা ভৰিবোৰ ফুলি যায়। সেইটো আমাৰ মোৰ মাৰ ফেমিলিত আছে, সেইটো মোৰ জেঠাইহঁতৰো আছিলে, মাৰো আছে সেইটো তেনেকুৱা। কিন্তু তাৰপিছত মই যেতিয়া অলপমান দিগদাৰি পালো, পাই পেলাই মই আপোনাক জনালো সেই বস্তুটো। কাৰণ মই তাৰ 2 দিনমান আগত মই পাঠশালা গৈছিলো, যাওঁতে মোৰ সেই বস্তুটো হৈছিলে, হওঁতে মই আহি আপোনাক কলো, আৰু তেতিয়া লগে লগে ৱেইটটো গেইন হৈ যায় মোৰ। তেতিয়া আপুনি মোক কৈছিলে যে 1 চামুচ জিৰা, পান মছলা আৰু কালজিৰা। কোৱা নাছিলো, হা? পান মছলা কোৱা নাছিলো। পান মছলা ভাল বস্তু নহয়। চফ গুটি মানে চফ গুটিটো যিটো আমাৰ, হয়
হয় চপ গুটিটো কৈছিলে, অ অ চপ গুটি সেইবোৰ আচ্ছা চফ গুটিটো তোমালোকৰ তাত চাগে পাণ মছলা বুলি পাণ কয় মছলা সেইকাৰণে বুলি তুমি কয়। পাণ মছলা পাণ কৈছা মছলা হয় কৈছে। পাণ মছলা মানে আপুনি এইটো বুলি ভাবিছে ন? হয় 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 সেইটো সেইটো নহয়। অ সাধাৰণত খায় চফ সেইটো চফ চপ বহুতেই গুটি, ভাল বস্তু হয় চফ চপ গুটি গুটিটো চপ গুটিটো সেইকেইটা বস্তু মানে পুৰা ভালদৰে বইল কৰি মানে 1 গিলাচ পানীটোত বইল কৰিছো, বইল কৰি আধা গিলাচ কৰি সেই পানীটো খাইছিলো। খোৱাৰ পিছত মোৰ পেচাবটো হৈছিলে, মানে পেচাবটো হোৱাৰ পিছত মই তেনেকে খুৱাই প্ৰায় 10 দিন মান খোৱাৰ পিছত মোৰ ভাল হৈ গল। আৰু এতিয়াও কেতিয়াবা যদিও হঠাৎ কিবা কাৰণত হয়ও মই সেইটো খাই দিলে মোৰ লগে লগে পেচাবটো হয়, হলে মোৰ ভাল হৈ যায়, কোনো ধৰণৰ মই দিগদাৰি নাপাওঁ সেইটো। আৰু তোমাৰ কোনো তেনেকুৱা দৰৱৰ প্ৰয়োজন হোৱা নাই যিটো তেনেকুৱা মানে দৰৱৰ প্ৰয়োজন যিটো হয় আগতে এল'পেথিক মোৰ দৰৱৰ প্ৰয়োজন নাই হোৱা নাই নাই আজি আগতে চৰ্দি কাহো হৈছিলে, সেইটো উম এতিয়াও মাজে মাজে হয়, কিন্তু আগতে মোৰ মেডিচিন ল'ব লাগিছিলে চৰ্দি কাহত। কিন্তু আজিকালি আপুনি এতিয়া যিবিলাক ঘৰুৱা উপায় থাকে সেইবোৰ লোৱাৰ লগে লগে মোৰ তেনেকুৱাকে মোৰ হিল হৈ যায়, মই মেডিচিন নলোৱাকে থাকিব পাৰো। সাধাৰণতে আমি ঠাণ্ডা দিনত মানুহৰ জ্বৰ নহয় চৰ্দি কাহ সাধাৰণতে হয়ে আৰু কেতিয়াবা বৰ বেছি হৈ থাকিলে সৰুকে মানে জ্বৰো হয়, হয়তো ভিতৰত কৰবাত ইনফেকচন হয় তেনেকে। কিন্তু আমাৰ সাধাৰণ কাহ পানী লগা এইবোৰত আমি দৰৱ খাবৰ আচলতে প্ৰয়োজনেই নাই। আৰু আমি যদি আমাৰ ইমিউনিটি ৰোগ প্ৰতিৰোধ ক্ষমতা যদি কৰিব পাৰো, সেই শক্তিটো বৃদ্ধি কৰিব পাৰো, তেতিয়া আমাৰ লাহে 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 এনেকে জ্বৰ পানী লগা এইবোৰ কমিয়ে যাব। আৰু তোমালোক সকলোৰে যি মোৰ লগত প্ৰশিক্ষণ লৈছা তোমালোক সকলোৰে সেয়া কমিয়ে গৈছে। যিটো ঠাণ্ডা দিনত বহুতৰে বহুত কাহ হয়, সেই কাহবোৰ নাইকিয়া হৈছে, মই সেই কমপ্লেইন নুশুনা হৈছো। কাৰণ তোমালোকক আমি যেতিয়া নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ কাৰণে আমি খোৱা বোৱাৰ কিছুমান সলনি কৰিব লাগিব। নিশ্চয় জীৱন ধাৰণ পদ্ধতি যিবোৰ তোমালোকক মই 6টা পিলাৰৰ কথা কৈছো, কেতিয়া কি খাওঁ, কেনেকে খাওঁ, হয়নে, এক্টিভিটি এক্সাৰচাইজ, টোপনি, এই গোটেই কেইটা পিলাৰ এটা এটাকে তোমালোকে সংশোধন কৰিছিলা। লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা আমাৰ বঢ়াবৰ কাৰণে আমি কিছুমান খাদ্য যেনে এন্টি ইনফ্লেমেটৰী ফুড কিছুমান আমি খাব লাগে, হালধি, জালুক, আদা, এই ধৰণৰ বস্তু তোমালোকক মই খাব দিছিলো। আৰু তোমাকো এটা মানে মই দৰ্শকসকলৰ কাৰণেও কৈছো, সকলোৱে যদি চাহৰ নিচিনাকে নিতৌ এগিলাচ হলেও যদি খাব পাৰে, সম পৰিমাণৰ আদা, কেঁচা হালধি, অলপ জালুক আৰু পাৰিলে আমলখি, কেঁচা আমলখি সম পৰিমাণৰ 100 গ্ৰাম যদি মিক্সিত পিচি থৈ দিব পাৰে। আৰু এগিলাচ পানীত, গৰম পানীত এচামুচ দি, পাৰিলে অকমান উতলাইও লব পাৰে, চাহৰ দৰেও খাব পাৰে, বা এনেই গৰম পানীত সেই মিশ্ৰণটো এচামুচ দি ডেইলি যদি একাপ চাহৰ দৰে খাব পাৰে, সি আপোনালোকৰ ইমিউনিটিটো বঢ়াব। আৰু সেই ধৰণৰ মই সকলো প্ৰশিক্ষাৰ্থীকে কৈছিলো। আৰু দীপাঞ্জলীকো কৈছিলো, দীপাঞ্জলি আগতে চৰ্দি কাহ সেইবোৰ হলে দৰৱেই খাইছিলে, আৰু এইবাৰ তেওঁ একো দৰৱ নোহোৱাকৈ, আৰু সেই ধৈৰ্য্যটোও আছিলে, কাৰণ লাহে লাহে বাঢ়ে ন আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো। তাৰ কাৰণে হয়তো তুমি 7 দিন মান হয়তো তোমাৰ হৈ আছিলে অকমান চৰ্দিটো, তোমাৰ তাৰপিছত সম্পূৰ্ণ ভাল হৈ গল কোনো নোহোৱাকৈ। আৰু সেইটো এতিয়াও খাই থাকিবা, হয় মই খাই নিতৌ আছো। খাওঁ। আৰু আমি যদি ৰাতিপুৱা শুই উঠি খাওঁ, খালী পেটত খাওঁ, ডিটক্সৰো কাম কৰে, এইটো খাব পাৰি তেনেকে। আৰু লাহে লাহে আমাৰ ইমিউনিটিটো ভাল হয়, কাৰণ এইবোৰ হল আমাৰ এন্টি ইনফ্লেমেটৰী খাদ্য। ঠিক আছে, ভাল লাগিছে তোমাৰ এইখিনি। তাৰপিছত তোমাৰ আৰু বেলেগ ইম'চনেল হেল্থৰ কথাও আছে, কাৰণ মেণ্টেল ফিজিকেল হেল্থ বুলি ক'লে ইম'চনেল হেল্থৰ কথা আহে, সেইটো এটা পিলাৰ হয়নে তোমাৰ। হয় ইম'চনেল হেল্থ, তুমি যি সময়ত মোক যোগাযোগ কৰিছিলা সেই সময়ত তোমাৰ অকমান ইম'চনেল হেল্থৰ অকমান প্ৰব্লেম হৈ আছিলে, যিহেতু তোমাৰ শাহু মানে শাহু মাৰ অসুস্থ, বহু বছৰ ধৰি তেওঁ শয্যাগত, তুমিয়ে চাই আছা। কেতিয়াবা তেওঁ বহুত বেছি চিৰিয়াছ হৈ যায়, আৰু সেই সময়ত তুমি 2-3 বাৰ মান মোক তুমি সেই অকমান বহুত ষ্ট্ৰেছ হৈ মোক ফোনো কৰিছিলা। আৰু মাজতে তুমি মোক কৈছিলা যে বাইদেউ মাৰ এইটো অৱস্থা, মই কৰো নেকি, মই কৰিব নোৱাৰিম, মই মন বহাব পৰা নাই, হেৰি কৰিব পৰা নাই, তুমি একদম বহুত বেছি উদ্গ্ৰীৱ হৈ পৰিছিলা। সেই সময়ত মই তোমাক অকমান ৰবই কৈছিলো, আৰু হয় যিবোৰ কৰিব কৈছিলো, যেনেকে কৰিব কৈছিলো তোমাক, কাৰণ আমাৰ ইম'চনেল হেল্থটো ভাল হবৰ কাৰণে আমি কিছুমান মানসিক অনুশীলনে কৰিব লাগিব। হয় আমি তাৰ কাৰণে কোনো দৰৱ খোৱা বা হেৰি কৰিব নালাগে, বা
খোৱা বোৱাৰ সলনি কৰা নহয়। তোমাক মই সেই সময়ত যি কৰিব কৈছিলো, মই জানিছিলো তুমি সোনকালে আকৌ উভতি আহিব পাৰিবা, আকৌ আৰম্ভ কৰিব পৰা, নিজক চাব পাৰিবা। তুমি কাৰণ কাৰোবাক চাবৰ কাৰণে নিজে শক্তিশালী হৈ থাকিব লাগিব। সেই কথাটো তোমাক বুজাবলে মই সেইদিনা মই তেতিয়া বুজোৱা নাছিলো, কাৰণ সেই সময়ত তোমালোকৰ অৱস্থাটো সেইটোৱে নহয়। তোমাক ঠিক আছে তুমি ৰেষ্ট লোৱা এনেকে কৈছিলো, যদিও মই যিখিনি উপায় কৈছিলো সেইখিনি উপায় প্ৰয়োগ কৰি তুমি অতি সোনকালে আকৌ সুস্থিৰ হব পাৰিলা, আকৌ নিজৰ সময়তে তোমাৰ কোৰ্চটো কমপ্লিট কৰিব পাৰিলা, হয়নে? ত ইমোচনেল হেল্থে মই যিখিনি মানসিক অনুশীলন তোমাক কৰিব দিছিলো, তুমি সেইখিনি কি কৰিলা? কাৰণ আমাৰ বহুতৰে ঘৰত তেনেকে একদম বেড ৰিডেন, শয্যাগত হৈ থকা, বহুত দীঘলীয়া দিন ধৰি তেনেকে কাৰোবাৰ নিশ্চয় বয়োজ্যেষ্ঠ লোক ঘৰত আছে। তেওঁলোকৰ অৱস্থাটো সকলোৰে এটা ভাৰাক্ৰান্ত মন এটা লৈ থাকে, কিন্তু ভাৰাক্ৰান্ত মন এটা লৈ বছৰ বছৰ ধৰি থকা বা টেনচন, বিৰক্তি এইবোৰ লৈ থকাৰ কোনো আচলতে অৰ্থটো নাই। যিগৰাকী শয্যাগত হৈ আছে তেওঁলোক নিজে নিজে ইচ্ছা কৰি শয্যাগত হৈ থকা নাই, হয়নে? গতিকে আমি যিসকলে শুশ্ৰূষা কৰো, সেই কথাখিনি আমি একচেপ্ট কৰি লব পাৰো যে হয়, বৃদ্ধ বয়সত এনেকুৱা হৈছে, আমি চাবই লাগিব। বহুতৰ ঘৰত এনেকে বয়োজ্যেষ্ঠ লোক এনেকে শয্যাগত হৈ থাকে, পেচাব পায়খানা বিচনাতে কৰাব লগা হয়। কেতিয়াবা পৰিচাৰিকা নাহিলে বহু অসুবিধা হয়। নিজেও তুমি কৰিছা, বহু সময়ত তুমি সেয়া কৰিছা, আকৌ সদায় তুমি ভাত বনাই খুৱাই দিব লাগে, তুমি তেতিয়া কৈছিলা তুমি খুৱাই দিব লাগে সৰু ল'ৰা ছোৱালীৰ তেতিয়া নিচিনাকে, লাগিছিল। সেই সকলোবোৰ কৰিছিলা। তাৰোপৰি নিজক চোৱা, আকৌ তোমাৰ এটা হোষ্টেল আছে, হোষ্টেলৰ ছোৱালীবোৰৰ কাৰণে নিজে ৰন্ধা বঢ়া কৰা, সকলোবোৰ কৰি তুমি অকমান সেই সময়ত তুমি অকমান ভাগৰি পৰিছিলা আৰু অকমান ষ্ট্ৰেছ এটা লৈ আছিলা, যিটো কাৰণে হয়তো তোমাৰ থাইৰয়ডটো অকণ বাঢ়িছিলে বা বাকী খিনিও হৈছিলে যিখিনি, আৰু তুমি মানে একদম হতাশ হৈ পৰিছিলা আৰু খুব উদ্গ্ৰীৱ হৈ মোক যেতিয়া ফোন কৰিছিলা। তাৰপিছত কিন্তু অতি সোনকালে তুমি ওলাই আহিব পাৰিলা, সেই পৰিস্থিতিটো একচেপ্ট কৰিব পাৰিলা। সেই যে আৰু একচেপ্ট কৰা এই নহয়, তুমি এক্টিভ হৈ থাকিব পাৰিলা। তুমি মাজতে হয় ইফালে সিফালে যোৱাও বন্ধ কৰি দিছিলা, ঘৰতেই থাকিছিলা, কৰবাত গলে কি বা হব, মাৰ যদি কিবা এটা হৈ যায়, হয় এনেকুৱা ধৰণৰো হৈছিলা। সেইখিনি কোৱাচোন, সেইখিনি বহুত ডাঙৰ কথা, সকলোৱে জনা কথা। আজিকালি বহুতে আমি দেখিছো যে পিতৃ মাতৃক বয়সস্থ যেতিয়া বয়স হৈ যায়, বহুত আমি দেখিছো ন, যেনেকে পিতৃ মাতৃক এবান্ডন কৰে, ঘৰৰ পৰা উলিয়াই দিয়ে বহুতে। এই বৃদ্ধাশ্ৰমৰ পৰিমাণ সেইকাৰণে আজিকালি বাঢ়ি গৈছে। হয় সেইবোৰ আমি দেখিছো ছচিয়েল মিডিয়াত। নিজৰ মাক দেউতাকক বৃদ্ধ শয্যাগত নহওঁতেই মাক দেউতাকক অৱহেলা কৰে, উলিয়াই দিয়ে। হয় কিন্তু এইটো তুমি বহুত ভাল কাম কৰিছা। তুমি নিজৰ জীয়াৰী নিচিনাকে মাক চাইছা, শাহু মাক, আৰু তেওঁ এতিয়াও সেইকাৰণে ইমান মানে শয্যাগত হৈ আছে যদিও তেওঁ ভালকে এতিয়ালৈকে তেওঁ জীৱিত অৱস্থাত আছে। এইখিনি তুমি কোৱাচোন। মই তোমাক সেইকাৰণে কব পাৰো যে তুমি এগৰাকী, মই আদৰ্শ বোৱাৰী বা এনেকুৱা ধৰণৰ মই কব নিবিচাৰো, মই কম যে তুমি এগৰাকী বহুত ভাল মানুহ, ভাল মানুহ হোৱাটোহে বহুত ডাঙৰ কথা, যাৰ ভিতৰত এনেকুৱা ধৰণৰ এটা কম্পেশ্যন আছে, যি এগৰাকী বয়সস্থ মাতৃক, শাহু আইক বহুতে নিজৰ মাতৃ হিচাপে নাভাবে, এনেকে শুশ্ৰূষা কৰি আহিছে, নিজৰ লগত চাই ভালদৰে ৰাখিছে। এই বিষয়ে তুমি অকমান মোক কোৱা, আৰু কেনেকে তুমি সেই অৱস্থাটোৰ পৰা আজিকালি তোমাক মই একেবাৰে টেনচন ফ্ৰী দেখুৱাৰ, মই আগতে তোমাৰ লগত 2-3টা ক্লাছত বহোতে সদায়ে তুমি মোক কোৱা শাহুৰ কথা, সদায়ে কোৱা তেওঁ এনেকে খুৱাই দিব লাগে, তেওঁ এনেকুৱা হৈ আছে, তেওঁ ইমান কষ্ট পাই থাকে, মানে চাইও থাকিব নোৱাৰো, কি কৰিম কি নকৰিম, এনেকুৱা হৈ যোৱা। কেতিয়াবা তোমালোকৰ লাগে যে আজিয়ে শেষ দিন হব নেকি, এইটো পৰ্যায় পাইছিলে তোমালোকৰ। কিন্তু এতিয়া তুমি সেই চিন্তাখিনিৰ ঊৰ্ধ্বত উঠিলা, আৰু সেইটো তোমাৰ মুখত এতিয়া জিলিকি উঠিছে, সেই গ্ল'টো আহিছে, যি সময়ত মই দেখা নাছিলো, সেই সময়ত তোমাৰ এটা চিন্তাৰ কাৰণে আছিলে। এতিয়া মোক কোৱা এই বিষয়ে অকমান। যিখিনি সময়ত খুব চিৰিয়াছ হৈছিলে, সেইখিনি সময়ত মই আপোনাৰ লগত হেল্থ ক্লাছ কৰি আছিলো, হেল্থ কোচিঙৰ ক্লাছটো। তেতিয়া মই আপোনাক যেতিয়া কৈছিলো, তেতিয়া আপুনি মোক চান্টিং কিছুমান কৰিব দিছিলে মাৰ হেৰিত। সেইকেইদিন কাৰণ মাৰ প্ৰায় 4-5 দিন একদম কণ্টিনিউৱাছলি মাত বোল নাছিলে, খুব মই চিঞৰি চিঞৰি খুৱাই দিছিলো। আৰু সেইখিনি সময়ত কেয়াৰটেকাৰ গৰাকীও ঘৰত গৈছিলে, মোৰ পাৰ্ট টাইম জনীয়ে মাক চাফা তাফা কৰি দিয়ে, খোৱাখিনি মই কৰি আছিলো। তাৰপিছত যেতিয়া চিঞৰি চিঞৰি খুৱাব লাগে, তেনেকে সেই হয়, তাৰপিছত মানে একদম হুঁচ নাই, খালি শুই থাকে তাৰমানে মানুহগৰাকী।
তাৰপিছত তেতিয়া আপুনি মোক প্ৰথম দিছিলে চামথিংটো যে চামথিং কৰা আৰু আই এম চৰি প্লিজ ফৰগিভ মি সেইখিনি কৈ তেখেতক সেই কৰা আৰু আপুনি মোক যিটো চামথিং ৰেকৰ্ডিং শুনোৱাৰ শুনোৱাৰ পিছদিনাখনে তেখেতে ৰাতিপুৱা মোক মাত দিছে। মই যেতিয়া গৈছো তেখেতৰ ওচৰত মই মাতিছো, তেতিয়া তেখেতে মাত দিছে। তেতিয়া এওঁ মোক কৈছে মা দেখোন আজি মাত ওলাইছে। মই বোলো এনেকে বুলি কৈছো। তাৰ পিছত লাহে লাহে তেখেতো ভাল হৈ আহিলে, খোৱা বোৱাবিলাক মানে কৰা হ'ল। তাৰপিছত যিখিনিতো আছে সেইখিনিতো বাৰু কেতিয়াও সেই নহয়। আৰু প্ৰত্যেকৰে নিজৰ নিজৰ একোটা কৰ্মালয় আহে। গতিকে তুমি তোমাৰ কৰ্মখিনি কৰি যোৱা যাতে তোমাৰ পিছৰ খিনি ভাল হয়। আৰু সেইটো মই খুব ভালদৰে ভাবিছিলো যে হয়, যে হয়তো কিবা এই জনমৰো হব পাৰে বা আগৰ জনমৰো হব পাৰে, কিবা এটা কৰ্ম আছে যিটিৰ কাৰণে মই সেই কৰ্মখিনি মই এতিয়া ভালদৰে কৰি মই সেই কামখিনি মই কৰিব লাগে। আৰু সেইখিনি মই কৰিছিলো, এতিয়াও মই নিষ্ঠা সহকাৰে কৰো সেই কামখিনি। কাৰণ এতিয়াও বেয়া লাগে কিবা এটা হলে বা শুই থাকিলে বা যেনেকেই নহওক কিবা এটা হলে এতিয়াও বেয়া লাগে। কিন্তু বেয়া লাগিলেও সেই আগৰ দৰে মোৰ টেনচনটো নাই। আৰু হয়তো মাৰ কাৰণে যি মানে মেডিটেশ্যন কৰো, যেতিয়া মেডিটেশ্যন কৰো সদায় মাক মই সেইখিনি সময়ত আনোৱেই। সেইকাৰণেও হয়তো মা এতিয়া শয্যাগত বিচনাতে, কিন্তু তথাপিও সেই আগৰ দৰে কিছুমান কমপ্লেইন মাৰ কমিছে। ধৰক যে যিবিলাক ধৰক সেই হৈছিলে আৰু সেইবোৰ মানে এদিন দুদিন কিবা অলপমান হলেও পিছত মানে আকৌ হিল হৈ যায়। কাৰণ মাৰ বেডচৰ হৈ থকা আজি প্ৰায় 1.5-2 বছৰ হৈ গৈছে, কিন্তু হলেও এনেকুৱা হোৱা নাই মাৰ যে আজি যদি সেইখিনি জেগা শুকাই যায় আকৌ পিছদিনা বেলেগ জেগাত হলেও বেলেগ এজেগাততো হবই, স্বাভাৱিক কথা, যিহেতু একে ঠাইতে পৰি থাকে। কিন্তু তথাপিও তেখেতৰ হিল হৈ থাকে। ধৰক মানে বস্তুবোৰ যেনেকেতো ভাল হৈ যায় মানে। আৰু বেডচৰতো তেনেকুৱা একো মেডিচিনো নাই, খালি যত্নৰ কাৰণে তেখেতে সুস্থভাৱে আছে। আৰু এতিয়া হয়, মই এতিয়া তেখেতৰ কিবা এটা হব বুলি সেই ভয়টো নাথাকে মোৰ। সেইটো ভয় আগৰ নাই। দৰে তুমি মোক এইটো সেই ভয়টো কৈছিলা যে নাই। ইমান দিন আছে, বিচনাত পৰি থাকিলেও আছে, নাইকিয়া হলে মই কেনেকে থাকিম, সেইটোও সেইটো কৈছিলা। কৈছিলো, সেইটো বিচনাত কৈছিলো। এজন এজন মানে হয় বয়সস্থ এজন মা আছে হয় ঘৰখনত, তেওঁ বিচনাত পৰি থকা হলেও তেওঁ আছে। যদি তেওঁ নাইকিয়া হয় হৈ যায় মোৰ বহুত বেয়া লাগিব, মই কেনেকে থাকিম, সেইটো এটা আছিলে। সেই তুমি ভয়টো আছিল আগতে। এতিয়া সেইটো ভয়ৰ পৰা মুক্ত হয় তুমি যিহেতু পৰিচৰ্যা কৰিব পাৰিছা, তেওঁ সেই এনাৰ্জি খিনি পাইছে বা তেওঁ সেইকাৰণে হয় হয়তো এতিয়া মই শুনা নাই যে ডক্তৰৰ নাই ওচৰত নিব লগা হোৱা, নাই হেৰি নাই হোৱা, হোৱা নাই মাজতে আজি তেনেকুৱা বহুত এবছৰ হৈ হ'ল। আছিলে। উম, এবছৰ জুনত হ'ব এবছৰ, মে লাষ্টত এবছৰ হ'ব তেখেতৰ সেই চিৰিয়াছ কণ্ডিচনটো, যিটো তাৰমানে 6-7 দিন ধৰি শুই আছিলে। ধৰক উম, সেইটোৰ পৰা উঠা মানে সাৰ নাপায়, মাতিলেও ৰেচপণ্ড নকৰে। সেই উম, অৱস্থাটোৰ পৰা আজি এবছৰ হ'ব। এবছৰৰ ভিতৰত সেই বস্তুটো হোৱা নাই। হোৱা নাই। আগতকৈ কিছু তেখেতৰ মেডিচিন অলপ কমিছে, বহুত নহয় কিন্তু অলপ কমিছে। আৰু উম, কেতিয়াবা এদিন দুদিন নোখোৱাটো বেলেগ কথা, কিন্তু আগৰ দৰে সেই তেনেকে নোখোৱা বা তেনেকুৱা ধৰণৰ সেই নাই। আৰু মেমৰিটো চাৰ্ভ হৈছে। চাৰ্ভ মানে কি আৰু কথাবোৰ মনত থাকে, কয় ভালকে কথাবোৰ। এতিয়াও বিচনাত থাকে যদিও ভালদৰে কথা বতৰা পাতিব পাৰে তেখেতে। সেইখিনি হৈ খুব ভাল আছে। কথা। আৰু হয় যিখিনি তুমি কৰি আছা সেইখিনি কৰিয়ে থাকিবা। এতিয়া তুমি এটা কথা কোৱাচোন, বহুতৰ ঘৰত এনেকে শয্যাগত হৈ বা বয়োজ্যেষ্ঠ লোক থাকে। বহু সময়ত ডক্তৰেও কয় যে আৰু চিকিৎসা কৰি আমি ৰাখিব নোৱাৰো, আপোনালোকে ঘৰলৈ গৈ পৰিচৰ্যা কৰক। তেওঁ তেনেকে ঘৰত, অৰ্থাৎ তেওঁ এগৰাকী মৃত্যুমুখী ৰোগী বুলি ঘোষণাই কৰি দিয়ে, ঘৰলৈ লৈ যাওক এই বুলি কৈছিলে। যিদৰে ঠিক মাইনু মানে পল্লৱীৰ মাককো কৈছিলে ডক্তৰে যে তেওঁ ঘৰাই পঠাইছিলে হস্পিটেলত, ডক্তৰে চিকিৎসা কৰিব নোৱাৰিব বুলি কয়। আৰু সেই সময়ত তাই বহু ভাগি পৰিছিলে, তেতিয়া মোক যোগাযোগ কৰিছিলে। কিন্তু কিছুমান যেনেকে নিয়ম জীৱনশৈলী সলনি কৰি তেখেতৰ ৱেটটো বাঢ়িলে, তাৰপিছত তেওঁ চিকিৎসা গ্ৰহণ কৰিব পৰাও তেওঁ শৰীৰে সক্ষম হল। সেয়াই। গতিকে তুমি যিসকলৰ ঘৰত এনেকে শয্যাগত হৈ থকা কোনো বয়োজ্যেষ্ঠ লোক আছে বা ৰোগী আছে, তেওঁলোকক তুমি কি কবা? তেওঁলোকেও সদায় এটা চিন্তাত, বিৰক্তি বা ষ্ট্ৰেচ লৈ পৰিচৰ্যাও কৰি থাকে, লগত কিন্তু নিজৰ কাৰণেও কিছুমান বেমাৰ আজাৰ মাতি আনে। কাৰণ সদায় যদি এটা টেনচন থাকে, বিৰক্তি থাকে, দুখ এটা থাকে, তেওঁলোকৰ শৰীৰতো তাৰ প্ৰভাৱ পৰে, হয়নে? যিটো তোমাৰ পৰিছিলে।
তেওঁলোকক তুমি কি কবা, তুমি কেনেকেদৰে কৰিছিলা যিটো কৰি তুমি ৰিলিফ পালা, আৰু অকল তুমি ৰিলিফ পোৱাই নহয়, মাও সলনি হৈছে, মাৰ মানে কষ্টখিনি অলপ কমিছে, তেওঁ আগতকৈ কম যন্ত্ৰণামুক্ত হৈ আছে এতিয়া, বিচনাত থাকে, কথা বতৰাও কৰিছে, কিন্তু যন্ত্ৰণাৰ পৰা তেওঁ বহুখিনি মুক্ত হৈ পৰিছে। গতিকে তুমি তেওঁলোকক কি বুলি কবা, কি কৰিছিলা তুমি, বা তেওঁলোকৰ মনোভাৱ কেনেকুৱা হ'ব লাগিব, মই তোমাক কি কৰিছিলো, তুমি কেনেকে কৰিছিলা? আপুনি মোক সপোন কৰিব দিছিলে, আই এম চৰি, মাক লৈ পেলাই যে 100% ৰেচপনচিবিলিটি লৈ যিটো কৰিব দিছিলে সেইটো। আৰু আমি আপোনাৰ মেইনলি মোৰ বেছি হেল্প হৈছিলে, যিটো আমি 8টা বজাৰ ক্লাছটো কৰো, মেণ্টেল হেল্থৰ যিটো মানসিক অনুশীলনৰ যিটো আমি ক্লাছ কৰিছিলো, সেইখিনিয়ে ষ্ট্ৰেছ ফ্ৰী চেলেঞ্জৰ, সেইখিনিয়ে মোক বহুতখিনি হেল্প কৰিছে এই ক্ষেত্ৰত ক'ব গ'লে। মানে যিহেতু আপোনাৰ হেল্থ কোচিঙৰ লগত এইখিনিও জড়িত হৈ আছিলে, আৰু ৰাতিপুৱাৰ যিখিনি আমাৰ মেডিটেশ্যন হয়, সেই গোটেইখিনিয়ে মোক কিন্তু এইখিনি ক্ষেত্ৰত হেল্প কৰিছিলে, যে মানে ষ্ট্ৰেছ ফ্ৰী যিটো লাইফ, সেইটো আজিকালিতো মই খুব ভালদৰে, প্ৰথমতেতো মই বুজি পোৱাও নাছিলো। আপুনি যেতিয়া মোক কৈছিলে যে মা ৰুমত গৈ পেলাই মই চান্টিং কৰিছিলো, তেতিয়া সেইখিনি সময়ত যে মাৰ যিখিনি বেমাৰ হৈছে সেইখিনিৰ কাৰণে মই 100% ৰেচপনচিবিলিটি লৈছিলো, আৰু তাৰ কাৰণে মই যদি আগৰ কিবা দুখ কৰিছো বা কিবা বেয়াকে কৈছো, তাৰ কাৰণে মই তেখেতৰ ওচৰত ক্ষমা বিচাৰিছিলো, আই এম চৰি, আৰু মোক ক্ষমা কৰি দিব কৈছিলো, প্লিজ ফৰগিভ মি, থেংক ইউ, আৰু থেংক ইউ কৈছিলো তেখেতে যে মোক সেইখিনি সুবিধা দিছে, তেখেতক সেৱা শুশ্ৰূষা কৰাৰ কাৰণে, কাৰণ সেইটোও চবে নাপায় ন, গতিকে সেইখিনি যে মই পাইছো তেখেতক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে, সেইখিনিৰ কাৰণে মই তেখেতক সদায় থেংক ইউ দিছিলো, আৰু এতিয়াও দিওঁ সেইখিনিৰ কাৰণে, যিহেতু সেইখিনি সুবিধা ইউনিভাৰ্চেও মোক দিছে আৰু তেখেতেও মোক সেইখিনি সুবিধা দিছে। আৰু তেখেতক মা হিচাপে মই তেখেতক যথেষ্ট ভাল পাওঁ, কাৰণ নিজৰ মাৰ লগতো হয়তো ইমান দিন এনেকে থকা নাই, কাৰণ মাৰ লগত থকা জীয়ৰী দিনকেইটাত পঢ়া শুনা লৈ পেলাই মই বাহিৰতে আছিলো, ধৰক মাৰ লগত মই তেনেকে থকাই নাছিলো, গতিকে মাক চাব গ'লে হয়তো মই মোৰ মাতকৈ মোৰ শাহু আইৰ লগতে মই বেছিকে আছো, আৰু মাৰ লগত মই কণ্টিনিউৱাছলি আছো। মই যেতিয়া ইয়াত আছো তেতিয়াও মা মোৰ লগত আছে, বা বিয়া হৈ অহাৰ পৰা আজি 22 বছৰ মা মোৰ লগত আছে। গতিকে মাকটো সেই কৰাৰ সেই নাই, আৰু ঘৰততো সকলোৰে ছোৱালীৰ দিনতো মা দেউতাৰ লগত কিবা এটা লাগে, এতিয়াও ধৰক কেতিয়াবা কিবা এটা মনৰ অমিতা চবৰে হয়, মা দেউতাৰ লগত যেনেকে হয়, কিন্তু সেই লৈ কেতিয়াও মোৰ খুব বা খংটো নাথাকে, অলপ সময় কিবা দুইজনীৰ মাজত কিবা বেয়া পোৱা পুৰি হলেও আকৌ পিছ মুহূৰ্ততে হয়। আৰু মানুহজনী এনেকুৱা, এতিয়াও মই যদি কৰবাত যাওঁ, মই আহি নোপোৱালৈকে তেখেতে সুধি থাকে, কেয়াৰটেকাৰ জনী কেতিয়াও, আজিকালি কেতিয়াবা মই কৈও নাযাওঁ, তাৰমানে চাই পিনে মই গুচি যাওঁ, তাৰমানে শুই চুই থাকে যদি, তাৰমানে কৈ গলে তেখেতে মানে মই আহি নোপোৱালৈকে তেখেতে তাৰমানে ইহঁতক কয় আৰু, ইমান দেৰি আহি পোৱা নাই, তাই অহা নাই, কি বা হ'ল, এনেকুৱা টাইপত খুব ইমান বেমাৰতো তেখেতে অস্থিৰ হৈ পৰে, আৰু মই নোহোৱা বুলি কলে ঘৰত থাকিবও ভয় কৰে, তুমি নহলে মোক কোনে চাব, মই বোলো ইহঁতে আছে, ইহঁতে চাব, তথাপিও তুমি নাই, এনেকুৱা ধৰণৰ তাৰমানে তেখেতৰ হেৰিটো। গতিকে সিমানখিনি যে তেখেতে মোক দিছে মৰম ভাল পোৱা, সেইখিনিৰ কাৰণে সদায় কৃতজ্ঞ মই তেখেতৰ ওচৰত, ইউনিভাৰ্চৰ ওচৰতো কৃতজ্ঞ, কাৰণ সকলোৰে ভাগ্য সিমানখিনি নহয়, সকলোৱে নোৱাৰে চাব। সেইখিনি তুমি অন্তঃকৰণেৰে বুজি পাইছা, সেইকাৰণে মই বহুত মানে ভাল লাগিছে, সকলোৱে যাতে বুজি পায়, তেওঁলোকে যাতে কেতিয়াও নিজৰ মাক দেউতাকক, বৃদ্ধ মাক দেউতাকক বুজা বুলি নাভাবে, তাতকে যদি ভাবে যে মই এই পৰিচৰ্যা কৰিবলৈ সুযোগ পাইছো, তাৰ কাৰণে মই কৃতজ্ঞ, যিদৰে তুমি কৈছা মই কৃতজ্ঞ, তেওঁ পৰিচৰ্যা কৰিবৰ কাৰণে মই সুযোগ পাইছো, সেই সুযোগটো সকলোৱে নাপায়, আৰু এয়া বহুত ভাল কথা, আৰু সেইখিনিয়ে তুমি মানসিক স্বাস্থ্যটোৰ বহুত উন্নতি হল তোমাৰ সেই পৰিচৰ্যা কৰি। আৰু এটা কথা, কোনো এইটো যিটো সপোন কৈছো, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ, সেইটো কোনো যাদু মন্ত্ৰ বা এনেকে আমি উচ্চাৰণ কৰি থাকিলেই যে ভাল হৈ যাব সেইটো নহয়। সেইখিনিতে মই এটা ক্লিয়াৰ কৰিব বিচাৰিছো সকলোকে, এয়া কোনো যাদু মন্ত্ৰ কৰা হেৰি নহয়, আই এম চৰি, প্লিজ ফৰগিভ মি, মোৰ ভিতৰত যদি সেই ফিলিংছ নাহে, হোৱাই আই এম চৰি, মই কিয় চৰি কৈছো, মই কিয় ফৰগিভনেছ খুজিছো, বা মই কিয় কৃতজ্ঞ হৈছো, মই সঁচাকেই ভাল যদি নাই পোৱা, তেতিয়াহলে কিন্তু ভাল নহয়। কিন্তু দীপাঞ্জলীয়ে ৰিজন মই কৈছিলো দীপাঞ্জলীক সেই সময়ত যে কিয় এইটো কাৰণে তুমি চৰি, ক্ষমা খুজিব পাৰা, তুমি এইটো কাৰণে কৃতজ্ঞ হব পাৰা, এইটো কাৰণে, আৰু সেইখিনি নিজে ভিতৰত বিচাৰি পাই সেই তেনেকে কৰাৰ কাৰণে বেছি সোনকালে তেখেতেও ভাল পালে,
দীপাঞ্জলিও ভাল পালে বা চিন্তাখিনিৰ পৰা মুক্ত হ'ল আৰু 100% ৰেচপনচিবিলিটি লৈছো মানে এইটো নহয় যে তেওঁৰ বেমাৰখিনি মই লৈছো, মই দায়বদ্ধতা লৈছো, সেইটো হ'ল 100% ৰেচপনচিবিলিটি মানে বেমাৰখিনি লোৱাও নহয় বা গিল্টি অনুভৱ কৰাও নহয়, সেইটো হ'ল মই দায়বদ্ধতাটো লৈছো। তুমি দায়বদ্ধতাটো লৈছিলা তেওঁৰ অসুখ বিসুখৰ কাৰণে, কাৰণ তেওঁ অসুখ হৈ থকাৰ কাৰণে, শয্যাগত হৈ থকাৰ কাৰণে তেওঁৰ হঠাৎ ডক্তৰৰ ওচৰত যাব লগা হয়, দৰৱ খাব লগা হয়, তেওঁ এনেকুৱা এটা মানে হেৰি অৱস্থা হৈ যায়, সেইটোৰ কাৰণে ঘৰখনত এটা একদম গধুৰ পৰিস্থিতি এটা হৈ যায়, তোমাৰ নিজৰ ভিতৰতো বহুত উদ্বেগৰ সৃষ্টি হয়, সেইখিনি ভিতৰৰ আচলতে আমি যেতিয়া ক্লিয়াৰ কৰি দিওঁ 100% আমি নিজৰ দায়বদ্ধতাটোহে লৈছো আচলতে, সেই ঘটনাখিনি আনৰ পৰা সৃষ্টি হোৱা ঘটনাখিনিৰ কাৰণে আমাৰ নিজৰ ভিতৰত যিখিনি আবেগৰ উত্থান পতন হয় সেইখিনি দায়বদ্ধতা আমি লৈ সেইখিনি ক্লিয়াৰ কৰি দিওঁ, আৰু সেইখিনি ক্লিয়াৰ কৰোতে কৰোতে অটমেটিক গোটেই পৰিৱেশ পৰিস্থিতি আৰু আমাৰ মানসিক স্বাস্থ্যও সুন্দৰ হৈ যায়, ঘৰখনৰ পৰিৱেশো সুন্দৰ হৈ যায়, আৰু তাৰে উদাহৰণ তুমি এইটো তুমি প্ৰয়োগ কৰি আছা আৰু সেই ফলো পাইছা, হয়নে? আৰু হয় আৰু মাজতে তোমাৰ অকমান ব্ৰেষ্টৰ বিষ হৈছিলে, তুমি কৈছিলা, হয় সেইটোৰ পৰা তুমি মুক্ত হলা, হয়নে? হয় সেইটো সেইটোৰো তোমাক কিছুমান সেইটো নিশ্চয় এইটো পৰীক্ষা লিম্ফেটিক কৰিব, ড্ৰেইনেজ হয় হয় নাই যোৱা পৰীক্ষা, নাই নগলো কিন্তু যদি আকৌ হয় সেইটো পৰীক্ষা কৰিবলৈ এবাৰতো যাবই লাগিব, যদি হৈয়ে থাকে, হয় কিন্তু মোৰ মতেতো তোমাৰ হোৱা নাই, কাৰণ এইটো আমাৰ যেতিয়া কিছুমান মেনোপজৰ সময় হয় বা হেৰি সময় হয়, হৰমনৰ হেৰিৰ কাৰণে হ'ব পাৰে, কিন্তু নিয়মীয়া আমি যিখিনি ব্যায়াম কৰো আৰু তাৰোপৰি নিজৰ ভিতৰত যিটো মই গৈ আছে নিগেটিভ আমাৰ ফ্ৰিকুৱেঞ্চি এটা হয়, চিন্তা হৈ যায়, আমি পতককে কিবা এটা হলে ভয়ংকৰ কিবা এটা কথা প্ৰথমতেই ভাবো, সেই ভাৱটোৱে আমাৰ ভিতৰত ইমানেই বেছি ষ্ট্ৰেছ হৰমনৰ সৃষ্টি কৰে, সেইবোৰ অপকাৰী হৰমনে আমাক কৰবাতকৈ কৰবাত আমাৰ অসুখ বেমাৰ আজাৰৰ সৃষ্টি কৰে, সেইখিনিৰ পৰা যেতিয়া মুক্ত হৈ থাকিব পাৰা তেতিয়া নিশ্চয় আমি ভাল পাব পাৰো। কিন্তু মই এইখিনিতে আকৌ কওঁ, সকলো দৰ্শকে কওঁ, কেতিয়াও মানে এয়া যদি ব্ৰেষ্টত কেতিয়াবা যে চুই যদি কিবা টেমুনা নিচিনা পায়, হেৰি পায়, এতিয়া কিন্তু ডক্তৰৰ ওচৰত গৈ যিখিনি কৰিব লাগে মেমোগ্ৰাফি সেয়া নকৰাকৈ নাথাকিব, যিহেতু বহুত দিন ধৰি দীপাঞ্জলিয়ে সেই এক্সাৰচাইজ যিখিনি কৰিব লাগে কৰিয়ে আছে, বা কোনো টেমুনা আদি নাই, সেয়াও মই মানে চাব গলো, পৰীক্ষা কৰিছিলো, কোনো বিষ নথকা হেৰি নাই ভিতৰত, সেইটো কাৰণে এতিয়ালৈকে যোৱা নাই, কিন্তু তাৰপিছতো যদি হয় হয়তো পৰীক্ষা কৰিব যাব লাগিব, কিন্তু সেই ভাবি মোৰ কিবা এটা হৈছে ভাবি দৌৰি একো পৰীক্ষা নকৰাকৈ দৰৱ খোৱা, সেই বস্তুবোৰ আচলতে বেয়া কথা, আৰু আৰু এটা ঔষধমুক্ত, ৰোগমুক্ত, আনন্দময় জীৱন যাপন কৰাটো আমাৰ কাৰণে তেনেই সহজ কথা, যদিহে আমি নিষ্ঠাবান হওঁ, যদিহে আমি আমাৰ ইমোচনেল হেল্থে হওক, খোৱা বোৱাই হওক, আৰু আমি শৃংখলিতভাৱে আমি যদি জীৱনটো কটাই যাওঁ, মানসিক অনুশীলন কৰো, তেতিয়াহলে আমাৰ ৰোগমুক্ত, ঔষধমুক্ত জীৱন সম্ভৱ। আৰু এই বিষয়ে তুমি আৰু কবা নেকি? কাৰণ তুমি নিশ্চয় সন্তুষ্ট হৈছা, সেইকাৰণে তোমাৰ পৰিয়ালৰ আৰু মানুহকো তুমি সংযুক্ত কৰিছা, এই বিষয়েও মোক কোৱাচোন অকমান। আজি ষ্ট্ৰেছটো চবৰে থাকে ন, মোৰ মা মানে বহুতৰে লয়, মোৰ ভাই বোৱাৰীৰো আছে কিছু ষ্ট্ৰেছ, বা মোৰ মাহঁতৰো থাকে, আৰু আগৰ দিনৰ মানুহৰ কিছুমান কথা ধৰা বন্ধা থাকে, সেইখিনি আমি যিমান বুজাইও আমি নোৱাৰো, তাৰমানে বস্তুবোৰ চেঞ্জ কৰিবৰ কাৰণে মই বহুত চাওঁ নোৱাৰো, সেইকাৰণে মই ভাবিলো যে আপোনাৰ ওচৰত যেতিয়া সেইখিনি অলপমান মা বা বোৱাৰীজনীয়ে প্ৰেক্টিচ কৰিব, বা তেতিয়াহলে হয়তো তেখেতসকলৰ অলপ হলেও ভাল লাগিব মনটো সেইখিনি সময়ত, হয় এতিয়া সিহঁতেও কৈছে যে ভাল লাগিছে, এতিয়া তোমাৰ ভাল ভাই পাইছে বোৱাৰীও সিহঁতে, ভাই বোৱাৰীও ভাল এতিয়া পাইছে। মোৰ লগত হেল্থ কোচিং লৈছে, তেওঁ হয়। লৈছে, আৰু এটা আজি মোক তেওঁ জুৰিয়ে এটা সুন্দৰ কবিতাও উপহাৰ দিছে লিখি, মই দেখাম বাৰু অ তোমাক, মোৰ মই গম পোৱা নাই। হয় হয় মই চাবৰ কাৰণে মানে পঢ়িলো, মই দেখাম, গতিকে এইটো মনৰ ভিতৰৰ সন্তুষ্টি, যি সন্তুষ্টিৰে মানুহৰ ভিতৰৰ পৰা যিটো ওলাই আহিছে, সেই বস্তুটোৱে আচলতে মোৰো মিছন, যে বহুতৰ মুখত হাঁহি, বহুতৰ সংসাৰবোৰ সুন্দৰ কৰাত
ভিতৰৰ নিজৰ জীৱন জীয়াই থকাটোৱে এটা আনন্দ, এইটো অনুভৱ কৰাত লাহে লাহে তোমালোকে সকলোৱে অনুভৱ কৰিছা, তুমি নিশ্চয় অনুভৱ কৰিছা লিভিং ইটছেল্ফ ইজ এ জয়। বহুত ডাঙৰ হয় কিবা এটা আমি কৰিম পাম সেইটোৱে নহয়, তেতিয়াহে আমি সুখী হম, এনেকুৱা ধৰণৰ কথাই নাই। যি নাই পাইছো তাতে আমি সুখী হৈ থাকিব লাগিব। হয় লিভিং ইটছেল্ফ ইজ এ জয়। আৰু আমি যিমান মৰম বিলাও সিমানেই মৰম পাওঁ। তুমি এতিয়া সেইটো মৰম সঁচা বিলাই কথা থাকা সকলোকে, প্ৰতিদিনাই তুমি মৰম পোৱা সকলোৰে পৰা। গতিকে সেই বস্তুটো যেতিয়া আমি অনুভৱ কৰিব পাৰো, জীয়াই থকাৰ আনন্দ তাতে আছে, হয়নে? হয় আমাৰ দিয়াত আছে আৰু উম ক্ষমা কৰাত আছে, মৰম ভাল পোৱাত আছে। আই এম চৰি, প্লিজ ফৰগিভ মি, এয়া মাত্ৰ ক্ষমা, ভাল পোৱা আৰু কৃতজ্ঞতাবোধৰ জাৰ্নি। কৃতজ্ঞতাবোধ কওঁতে মই আৰু এটা কথা মই ক'ব বিচাৰিম। মাজতে মোৰ মনত আছে তুমি অকমান কৈছিলা মোৰ খং উঠি যায়, খং উঠে, এনেকুৱা ধৰণৰ তোমাৰ হৈছিলে। বহুতৰে হয় খং থাকে, খংটো মানুহে হয় বহুতে ভাবে স্বাভাৱিক, স্বাভাৱিক। খং আছিলে, এটা সময়ত মোৰো আছিলে খং, ভাবিছিলো যে খং স্বাভাৱিক, কিন্তু খং কেতিয়াও স্বাভাৱিক নহয়। তাক আমি যদি নিয়ন্ত্ৰণ নকৰো বা ভাল পথেদি খঙক মানে এটা এনাৰ্জি, সেই এনাৰ্জি যদি সজোৰে পৰিচালনা নকৰো, তেতিয়াহ'লে আমি অশুদ্ধ ষ্টেপ লওঁ, আমি নিজৰ জীৱনটো বিশৃংখল কৰো। খং আচলতে কি জানানে? খং হল আমি লোকে কৰা অন্যায়ৰ কাৰণে নিজক দিয়া শাস্তি। যেতিয়া এই কথাটো আমি সকলোৱে গম পাওঁ, যি জানে যে কৈ থাকে বহুতে, মোক কয় মোৰ খং আছে মই কি কৰিম, কিন্তু খং হল আনে বেয়া কাম কৰিছে, তাৰ শাস্তিটো আমি নিজে নিজক দিছো। কি অৰ্থ আছে আনে কৰা বেয়া কামৰ কাৰণে? কিন্তু আমি খংটোৰ কাৰণে আমি কি কৰিব লাগিব? খঙৰ কাৰণে উপশম কৰাৰ ডাঙৰ এটা অনুশীলন আৰু ঔষধ হল কৃতজ্ঞতাৰ অনুশীলন। হয় কৃতজ্ঞতাৰ অনুশীলন কৰিলে অটমেটিক আমাৰ শান্ত হৈ যায়। গতিকে কৃতজ্ঞতাৰ অনুশীলনো তুমি বহুত সুন্দৰভাৱে কৰিছিলা, আৰু সেই সকলোৰে আচলতে সকলো মিলি যিটো ৰিজাল্ট তোমাৰ হৈছে, যে তুমি এতিয়া আনন্দময় এটা জীৱন যাপন পাৰিছা, সেই বস্তুটো তুমি সকলোকে আকৌ এবাৰ কোৱা, কেনেকে তুমি কৃতজ্ঞতাৰ অনুশীলন কৰিছিলা আৰু এতিয়াও কেনেকে তুমি কৰি আছা। আৰু সেই কৃতজ্ঞতা অনুশীলন কৰোঁতে তুমি মাজে মাজে বাধাও পাইছা, কিন্তু সেই বাধা অতিক্ৰম কৰি তুমি কৰি গৈছা। আচলতে কণ্টিনিউটি, যিটো ধাৰাবাহিকভাৱে আমি কৰি যোৱাটো, নিৰবিচ্ছিন্নভাৱে যিকোনো এটা অনুশীলন কৰি যোৱাটোহে মুখ্য কথা। কেইদিনমান কৰিলো ভাল পালো এৰি দিলো, সেইটো নহয়। তুমি কৃতজ্ঞতাৰ অনুশীলন কেনেদৰে কৰিছিলা সেইটো মোক কোৱা। প্ৰথমটো কৰিছিলো, ধৰক প্ৰথম আৰম্ভণিতে কৰিছিলো, দিনটোৰ যিখিনি ভাল লগা থাকে প্ৰত্যেকটো ভাল লগা খিনি সদায় অনুভৱ কৰো, আৰু সেইখিনিৰ প্ৰতি সদায় কৃতজ্ঞতা বোধ কৰো। আৰু কেতিয়াবা কিবা এটা যদিও খং উঠে সেইখিনি সময়ত, তাৰ পিছত ৰিয়েলাইজ কৰিছিলো যে নাই, এইখিনিৰ পৰা মই এইটো শিক্ষা পালো। কাৰণ জীৱনত প্ৰতিটো বস্তুৰে এটা আমি শিক্ষা পাই যাওঁ, পাঠ এটা শিকাই দিয়ে আমাক। সেইকাৰণে ভাবিছিলো যে এইখিনিৰ পৰা মই এইখিনি শিক্ষা তুমি 21 দিনীয়া মই যিটো কৃতজ্ঞতাৰ অনুশীলন দিছিলো, সেইটো তুমি একদম সেইটো নিয়মীয়াকে কৰিছিলা। সেইটো তুমি নিয়মীয়াকে কৰিছিলা, প্ৰতিদিনা কিবা এটা বুজি নাপালে মোক কোৱা, সুধিছিলা। হয় 21 দিনীয়া অনুশীলনটো যেতিয়া কৰি তুমি বহুখিনি পৰিৱৰ্তন অনুভৱ কৰিছিলা। সেইখিনি পৰিৱৰ্তন, সেইখিনিৰ পৰাই আমাৰ মোৰ বুলি নহয়, আমাৰ হেল্থ কোৰ্চৰ বা আমাৰ যিখিনি মানসিক অনুশীলন কৰা আছিলে আমাৰ লগৰ গোটেইখিনি, সেইখিনিৰ পৰাই লাহে লাহে প্ৰত্যেকৰে সলনি হৈ গৈছে জীৱনটো। হয় সেই 21 হয় দিনৰ যিটো কৰিছো, বা এতিয়াও আমি কৃতজ্ঞতাৰ কৰি আছো, হয় এতিয়াও আমি কৰি আছো। আৰু সেইখিনিৰ পিছত মানুহৰ ভাল লগা এটা হৈ আহে, কিবা এটা হয়। এতিয়াও কেতিয়াবা যদিও গ্ৰেটিটিউড জাৰ্নেলখন লিখিব এদিন বা দুদিন কিবা কাৰণত নহয়ও, তাৰপিছত যিদিনা লিখো ভাল হয়। কাৰণ আগতে মই সহায়কাৰী সকলৰ পৰাই মই কেতিয়াবা বহুত প্ৰব্লেম পাইছিলো, খং উঠে সিহঁতৰ, কিন্তু এতিয়া সিহঁতৰ লগত মোৰ ইমান ভাল বণ্ডিং হৈছে, মই নিজে ভাবি আচৰিত হওঁ। আৰু খং উঠিলেও আজিও মোৰ তাত থকা এগৰাকীয়ে কৈ আছে যে আগতে বাইদেউৰ যি খং উঠে, খঙৰ মানে ওচৰ চাপিব নোৱাৰি, মুখ চুখ ৰঙা কৰি যেনেকে থাকে, বাইদেউৰ ওচৰত মানে কাষ চাপিবলৈ ভয় লাগে। তাৰপিছত আন এগৰাকীয়ে কৈছে, যিগৰাকীয়ে মাৰ লগত থাকে, আজিকালি বাইদেউৰ খং নাই। আৰু কেতিয়াবা আচলতে সিহঁতে মানে উল্টা পুল্টা কৰিলে সিহঁতক সেইখিনি খং কৰি কওঁ যদিও সেইখিনি সময়ত কিন্তু মোৰ খং নুঠে। কিন্তু মই সিহঁতক আচলতে সেইখিনি যদিও মই একো নকওঁ, তেতিয়াও সিহঁতে কথাখিনি নকৰিব ন, বাইদেউ যদি আজি কৰা নাই কাইলৈ আকৌ সেই কামটোৱে কৰিব, সেই বুলিহে মই সিহঁতক ধৰক এটা ধমকি দি কেতিয়াবা কওঁ। কিন্তু সেইখিনি সময়ত কিন্তু মোৰ আজিকালি খং নুঠে। সেই আগৰ যিটো খং আছিলে, সেই ভিতৰত খংটো মোৰ যিটো এটা সঁচাকে মানে সিহঁতৰ প্ৰতি খংটো বিৰক্ত, নুঠে। কিন্তু মই সিহঁতক তুমি দেখুৱাই পেলাইহে দৃঢ়তাৰে খং কোৱা যে উঠিছো।
সেইটো খং নহয়, আচলতে কবই লাগিব কোনোবাই ভুল অ কৰিছে আমি দৃঢ়তাৰে কোৱাটো, আৰু সেইটো খং কওঁ ভিতৰত একদম অতিষ্ঠ হৈ যোৱাটো সেইটো বেলেগ, সেইটো খং। সেইটো নাই এতিয়া মোৰ আজিকালি সেই বস্তুটো কিন্তু মোৰ নাই মই নিজেও ফিল কৰো সেইটো মোৰ উম নাই তাৰমানে আৰু উম কোনোবাই কিবা কলেও বেয়াকে কলেও খন্তেকৰ কাৰণে বেয়া লাগিলেও যিটো আপুনি অনুশীলন কৰিব দিছিলে ইটছ টাইম ফৰ ডাবল হেপিনেছ সেইটো বাথৰুমত গৈ সোমাই যিমান যেতিয়ালৈকে মূৰটো ঠাণ্ডা নহয় তেতিয়ালৈকে কৰি থাকো তাৰপিছত এতিয়া ওলাই গুচি আহো এই বস্তুটোৱে মই আকৌ এবাৰ কৈ দিছো, আমি সাধাৰণতে যেতিয়া বেয়া ঘটনা এটা হয়, খং উঠে বা বেয়া খবৰ এটা পালো, লগে লগে আমি দুখী হৈ যাওঁ। দুখী হৈ যোৱা মানে আমাৰ ভিতৰত এটা নেগেটিভ ফ্ৰিকুৱেঞ্চি আমি সৃষ্টি কৰো, ল' এনাৰ্জি ফিল কৰো, আৰু সেই সময়তে আমি যদি ক'ব পাৰো ইটছ টাইম ফৰ ডাবল হেপিনেছ, নিজকে এইটো মোৰ কাৰণে ডাবল হেপিনেছৰ টাইম, সেই বুলি যদি ক'ব পাৰো, সেই কোৱাটোতে আমাৰ ফ্ৰিকুৱেঞ্চি সলনি হৈ যায় আৰু ভাল হয়। আৰু সেই কথাটো মানি ল'বৰ কাৰণে বহুতৰ কাৰণে বহুত টান। মই এটা বেয়া খবৰ এটা পাইছো, মোৰ খং উঠিছে, মই হেপিনেছ বুলি ক'ম নেকি বুলি বহুতে হয়তো ভাবিব পাৰে আমাৰ দৰ্শকসকলেও, কিন্তু এইটো প্ৰয়োগ কৰি আমাৰ মানসিক অনুশীলন কৰা বা মোৰ লগত হেল্থ মাষ্টাৰী ক্লাছ কৰা, কোৰ্চ কৰা সকলোৱে ফল পাইছে। সকলোৰে মানে সেই খঙৰ পৰা নাইকিয়া হৈছে, নিগেটিভিটি নাইকিয়া হৈছে, তাৰোপৰি সঁচাকৈ ডাবল হেপিনেছ, দুগুণ আনন্দ বতৰা কিবা নহয় কিবা প্ৰকাৰে আহি যায় জীৱনলে, হয়নে দীপাঞ্জলি? আহে ষ্টেণ্ড ফৰ ডাবল আহে আৰু হেপিনেছ। দিনটো ভালে যায় এনেকুৱাও নহয় ভালে যায় দিন বিলাক এনেকুৱাও নহয় কেতিয়াবা কিবা কাৰণত কিবা বেয়া হোৱাটো এইটো স্বাভাৱিক কথা মানুহৰ জীৱনশৈলীত সেইবোৰ থাকিবই কিন্তু তথাপিও দিনবোৰ এনেকুৱাও নহয় যে খুব যেন কেতিয়াবা আগতে এনেকুৱা আছিলে ন গোটেই দিনটো বেয়া গলে বেয়াই যায় কিন্তু আজিকালি তেনেকুৱা নহয় সেই বস্তুটো নহয় আৰু নিজৰ ফ্ৰিকুৱেঞ্চি হাই কৰিব পাৰিছো নিজৰ নিগেটিভিটিৰ টাইম পৰা ফৰ নিজৰ ডাবল হেপিনেছ বুলি যিটো তুমি বাথৰুমত কৈ থাকা, সেই ডাবল হয় হেপিনেছটো লাহে লাহে ফিল কৰিব পাৰিছা। ফিল কৰিব সেইটোৱে, পাৰিছো সেইটো খংটো লাহে লাহে নিজকে দমন কৰিব পাৰিছা। আৰু কৃতজ্ঞতাৰ যিটো অনুশীলন এতিয়া মই যিটো কৰিব দিছো তোমালোকক, ৰাতিপুৱাই যিটো লিখিব দিছো নিজৰ হয় নিজক লৈ, প্ৰথমতে নিজকো গ্ৰেটিটিউড দিব লাগিব, নিজৰ চেল্ফক হয় আমাৰ, তাৰপিছত আমাৰ পিতৃ মাতৃক, এনভাইৰনমেন্টক, শিক্ষকক, যিটো আমাৰ যি আছে যাতে যাকে মনত পৰে, শুই উঠিয়ে মই 10টা ৰেণ্ডম গ্ৰেটিটিউড কৰিব কৈছো, যিকোনো আমি যে জীয়াই আছো, আমি চকু মেলিছো, সেইকেইটা কৰ সেইকেইটা, আমি থকা ঘৰ, সেইবোৰ চবলৈ যদি আমি ৰাতিপুৱা শুই উঠিয়ে যদি আৰম্ভ কৰো কৃতজ্ঞতাৰে, আমাৰ গোটেই দিনটো আনন্দৰে পাৰ হৈ যায়। আৰু সেয়াই উদাহৰণ আমাৰ দীপাঞ্জলি তালুকদাৰ। আৰু দীপাঞ্জলি আৰু কিবা কবা যিসকলে হয়তো এনেকে তুমি ধৰা, আৰু এটা কথা মই কব বিচাৰিম যে আমি যদি বহুতে ভাবে যে মই এগৰাকী সাধাৰণ গৃহিণী, মই কোনো চাকৰি নকৰো, এনেকে ভাবে, আৰু সেই ভাবি তেওঁ বহুত এটা মানে হীনমন্যতাত ভোগে বা আৰু লাহে 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 ষ্ট্ৰেচত মানে আনন্দ জীৱনৰ হেৰুৱাই পেলাই। কিন্তু যে প্ৰথম কথা হ'ল গৃহিণী হোৱাটো কোনো সাধাৰণ কাম নহয়, সেইটো বহুত ডাঙৰ কাম। আৰু আমি জীৱনৰ পাৰ্পাছ এটা লৈ জীয়াই থকাটোৱে চবতকে ডাঙৰ কথা। আচলতে কেৰিয়াৰ আচলতে এটা পাৰ্পাছ হয়, লাইফৰ পাৰ্পাছ। অৰ্থনৈতিক স্বাধীনতা সকলোকে লাগে, সকলো অৰ্থনৈতিকভাৱে স্বাধীন হব পাৰে, গৃহিণী এগৰাকীও হব পাৰে। তুমিও যেতিয়া এই বিষয়ে যদিও তুমি গৃহিণী, মই গৃহিণীটো বৰ গৌৰৱেৰে কওঁ, মই নিজকো গৃহিণী বুলি কয় মই ভাল পাওঁ, সেইটো বহুত ডাঙৰে কাম। কিন্তু তুমি অৰ্থনৈতিকভাৱে নিজেও স্বাধীন হৈছা, নিজে কাম কৰি, হয়নে? তুমি এগৰাকী অৰ্থনৈতিকভাৱে স্বাৱলম্বী নাৰী হয়। এইটো তুমি বহুতে তোমাৰ পৰা হয়তো এইটো প্ৰেৰণা লব পাৰে যে হয়, আমি ইচ্ছা কৰিলে নিজে ঘৰৰ ভিতৰত থাকি ঘৰৰ সকলো পৰিচালনা কৰিও আমি অৰ্থনৈতিকভাৱে স্বাধীন হব পাৰো। তুমি যেনেকে অৰ্থনৈতিকভাৱে স্বাধীন হলা, সেই কথাটো সৰুকে অকমানকে সকলোকে কৈ দিয়া। কাৰণ মই তোমালোকক যেতিয়া প্ৰশিক্ষণ দিছিলো তেতিয়াই কৈছিলো যে আমি সুখী হবলৈ, সফল হবলৈ কাৰণে আমাৰ 4টা পিলাৰ, 4টা মানে বিষয় আমি সদায় বেলেঞ্চ থাকিব লাগিব। আমাৰ হেল্থটো ভাল হব লাগিব, কেৰিয়াৰ এটাও থাকিব লাগিব, ৰিলেশ্যনশ্বিপবোৰ আমাৰ ভাল হব লাগিব, আমাৰ হাতত টকা পইচাও থাকিব লাগিব কৰিবলৈ বিচৰা কামখিনি কৰিবৰ কাৰণে। আৰু এই 4টা দিশতে তুমি সমানে উন্নতি কৰি গৈ আছা, আৰু সেইকাৰণে তুমি সুখী হব পাৰিছা। কেতিয়াও তোমাৰ মুখত কেতিয়াও মই এজনী সাধাৰণ গৃহিণী এনেকুৱা ভাৱ তোমাৰ অহা নাই, হয়নে? গতিকে তুমি তোমাৰ আৰ্থিক দিশত যেনেকে স্বাৱলম্বী হৈছা, সেইটো তুমি অকমানকে কৈ দিয়া। আৰ্থিক দিশত মোৰ পিজিৰ বিজনেছ আছে, সেইটো মোৰ হাজবেণ্ডে দিছিলে যে তুমি পিজি খোলা। মই তেতিয়া সন্দেহ হৈছিলে মই পাৰিম জানো এনেকে বুলি, তাৰপিছত কৈছে পাৰিবা, কিয় নোৱাৰিবা।
এনেকে বুলি। তেতিয়া আমাৰ তলৰ আছাম টাইপৰ ঘৰটোত মই কৰিছিলো। তেতিয়া প্ৰথম যেতিয়া ষ্টাৰ্ট কৰিছিলো এজনী ছোৱালী, এজনী আৰু দুজনী ছোৱালী দি মই বহুত দিন চলালো। তাৰপিছত তেতিয়া ইমান কোনেও গমো নাপায়। তাৰপিছত তলৰটো ফুল হৈ গ'ল। তেতিয়া 10টা চিট আছিলে তলৰটো ফুল হৈ গ'ল। তাৰপিছতে মানুহে আহি আকৌ ধৰিলে, মেডিকেলৰ ষ্টুডেন্ট কিছুমান আছিলে, তেতিয়া সিহঁতক হোষ্টেল দিয়া নাই, মানে সিহঁতক হেৰি লাগে, হোষ্টেল লাগে, পিজি লাগে। তাৰপিছত সিহঁতে খুব ধৰিলে, তেতিয়া ওপৰৰ পাৰ্টটো ওপৰৰ খিনি এওঁ মোক হেল্প কৰিছে যে ওপৰৰ খিনি দি দিওঁতে তেতিয়া প্ৰথমতে মোৰ অলপ খেলি মেলি হৈছিলে ৰন্ধা বা হেৰিবিলাক লৈ পেলাই। কিন্তু এই ক্ষেত্ৰত মই সদায় কৃতজ্ঞ মোৰ সহায়কাৰী সকলৰ প্ৰতি, কাৰণ সিহঁতৰ অবিহনে ময়ো ইমান খিনি নোৱাৰিলো হয়। সিহঁতে মোক যথেষ্টখিনি সহায় কৰিছে, সেইকাৰণে সিহঁতৰ প্ৰতি মই সদায় কৃতজ্ঞ এই বিজনেছটোত আগবঢ়াই নিওঁতে। আৰু কভিডৰ সময়ততো নাছিলে, তাৰপিছত কভিডৰ পিছৰ পৰা এতিয়া মোৰ সদায় ফুল থাকে। কেতিয়াবা হয়তো 2-এটা চিট খালী হ'ব পাৰে, কিন্তু সদায় ফুল থাকে। আৰু খালী যেতিয়া থাকে তেতিয়াও মোৰ কোনো টেনচন নাথাকে। তেতিয়া মই ভাবো এইকেইটা দিন অন্তত মোৰ ফ্ৰী, এইকেইটা দিন মই অকমান কম বনাব লগা হৈছে। উপভোগ কৰো, এইকেইটা দিন মই অলপ উপভোগ কৰো। তাৰপিছত আকৌ হৈয়ে যায়, খুব বেছি এমাহ বা 2 মাহ খালী তাৰোপৰি থাকে। তোমাৰ হোষ্টেলত বেছিয়ে মানুহে আহি থাকিব বিচাৰে এইটো কাৰণে যে তুমি সদায় মোক কৈছিলা, আৰু এইটো তুমি সদায় যত্ন লৈছা যে মই ল'ৰা ছোৱালী খিনিক মানে ভাল যাতে খাব দিওঁ, হয় প্ৰত্যেকটো বস্তু মই ভাল খাবলৈ দিওঁ, হয় ভাল দিয়াটো মই খুব মানে গুৰুত্ব দিওঁ। হয় আৰু যিহেতু তুমি হেল্থ কোচিং ললা, হেল্থ কোচিং লোৱাৰ পিছত তুমি নিউট্ৰিচনৰ বিষয়ে যেতিয়া জানিলা, কেনেকে হয় বেলেঞ্চ আমাৰ ডায়েট হ'ব লাগে হয় সেইবোৰ জানিলা, তেতিয়া তুমি তেওঁলোককো তেনেকে দিবৰ কাৰণে চেষ্টা কৰি আছা। হয় আৰু সেইটো কাৰণেও তোমাৰ এতিয়া বেছি প্ৰস্পাৰ হৈছে তোমাৰ বিজনেচটো, বেছি মানুহে এতিয়া তোমাৰ ৰিজাল্ট দিয়াৰ আগতে তোমাৰ কাৰণে তুমি আৰু হোষ্টেল বুক বুক কৰা হৈ গৈছে। হৈছে। গতিকে আমি সততাৰে যেতিয়া যিকোনো কাম কৰিবলৈ যাওঁ, আমি চাৰ্ভিচ দিছো, হয় আমি পইচা লৈছো, কিন্তু তাৰ বিনিময়ত আমি যিমান লৈছো তাতকে মই 10 গুণ দিবলৈ বিচাৰিছো, এই ভাৱটো আমাৰ থাকিব হয় লাগিব। আৰু সেই হয় ভাৱটো আছে কাৰণে তুমি উন্নতিও কৰিছা, বা তোমাৰ হোষ্টেলৰ নামো সকলোৱে জানিছে। তোমাৰ হোষ্টেলৰ নামটো পেৰেণ্টছেও মোক খুব চাপৰ্ট যিসকলে কৰে। কৰিছে, তোমাৰ হোষ্টেলৰ নামটো এবাৰ কৈ দিবা নেকি, কোনোবাই যদি চাই, কোনোবাই তোমাৰ হোমৱে হোম পিজি গুৱাহাটী অকে ৰূপনগৰত আছে হোমৱে হোম পিজি। অকে, তোমাৰ লগত তেতিয়া যোগাযোগো কৰিব পাৰিব, য'ত কোনোবাই যদি নিজৰ ছোৱালীক ঘৰুৱা এসাঁজ খাব, মানে স্বাস্থ্যসন্মত মানে খাদ্য কেনেকে দিব পাৰে। সকলোৱে বিচাৰে নিজৰ সন্তানটো দূৰত আছে, ভালকে খাওক, হয় পুষ্টিকৰ খাদ্য খাওক, সেই বস্তুটো দীপাঞ্জলি। আৰু এটা কথা, দীপাঞ্জলি এইটো কথাও জানিছে যে খাদ্য অকল দিলেই নহব, তাত পুষ্টিকৰ হলেও নহব, সেইখিনি খাদ্যত বনাওতে আমি থেকেচ নেকেচ কৰি নহয়, তাত যিটো এনাৰ্জি হয় ভালকে হয় মৰম আৰু হেৰিৰে পৰিবেশন কৰা, হয় সেই বস্তুটো দীপাঞ্জলিয়ে দিয়ে। আৰু সেইটো কাৰণে হয়তো দীপাঞ্জলিয়ে বনোৱা খাই ছাত্ৰ নাই, তোমাৰ ছাত্ৰী আছে, তেওঁ হয় হোষ্টেলত থকা সকলোৱে কয় যে আপুনি বনোৱা খাই খুবেই ভাল লাগে। সেইটো এটা কথা, কাৰণ খাদ্যত আচলতে যেতিয়া মৰম, আন্তৰিকতা, আগ্ৰহ মিহলি থাকে, সেইটো এটা ভাল এনাৰ্জি, তাৰ সোৱাদেই অপূৰ্ব হৈ পৰে। ঠিক আছে দীপাঞ্জলি, তোমাৰ লগত হয় কথা পাতি বহুত ভাল হ'ল। মোৰ বিশ্বাস বাকী যিসকলে চাই আছে তেওঁলোকো বহুত উপকৃত হব, অনুপ্ৰাণিত হব তোমাৰ দ্বাৰা, আৰু তোমাৰ দৰে সকলোৱে এটা হাঁহি মুখৰ আনন্দকৰ জীৱন যাপন কৰিবলৈ তোমাৰ পৰাই সকলোৱে অনুপ্ৰেৰণা পাব। আৰু তুমি কব বিচাৰিবা নেকি শেষত যে হেল্থ কোচিঙৰ দৰকাৰ আছে? আজি বহুতে ভাবে আছে যে কি ডক্তৰ আছে, আমি দৰৱ খাম, কি হেল্থ কোচিঙৰ দৰকাৰ, সেইটো এটা এনেকুৱা ধৰণৰ ভাবিব পাৰে। কিন্তু হেল্থ কোচিঙৰ দৰকাৰ আছে বুলি তুমি ভাবানে? আগতেও তুমি সচেতন আছিলা, হেৰি কৰি আছিলা, তথাপিও তুমি লৈ বহুখিনি এতিয়া উপকৃত হৈছা, যিটো কাৰণে তুমি আৰু পৰিয়ালৰ বহুতকে আনিছা, 2খন ঘৰৰে, তোমাৰ হাজবেণ্ডৰ ঘৰৰে হওক, মাহঁতো। গতিকে বাকী সকলকো তুমি কি কব বিচাৰিবা যে হেল্থ কোচিঙৰ কিয় আহিব লাগে? হেল্থ আহিব কোচিঙত আহিব লাগিলে আমি বহুত কথাই জানো। গৃহিণীসকলে বহুত কথাই জানে, খোৱা বোৱা বা এইটো নকওঁ যে নাজানে, কিন্তু সেই বস্তুখিনি আমি কেনেকে প্ৰপাৰলি খাব লাগে বা কেনেকে আমি ব্যৱহাৰ কৰিব লাগে বস্তুখিনি, সেইখিনি বস্তু আমাৰ শিকা যায়। আৰু নিজে ভালে থাকিবৰ কাৰণে নিজে পাৰিব। গতিকে নিজে যদি নিৰোগী হৈ ভালে থাকে, তেতিয়া পৰিয়ালটোক চাব পাৰিব। আৰু আপোনাৰ পৰা আৰু এটা শিকিছো যে নিজক ভাল পাব দে, নিজক ভাল পাব শিকিছো। উম, উম।
নিজক নিজৰ ভাল যত্ন পোৱাটো লবলৈ, নিজৰ যত্ন লবলৈ, নিজক ভাল পাবলৈ সেইখিনি শিকিছো। সেইখিনি কন্টিনিউ ৰেগুলাৰ কৰি থাকো সেইখিনি বস্তু। মুখত ঢেৰ মানে সানি মেলি যত্ন লৈছো সেইটো নহয়, কিন্তু ভিতৰেদি নিজৰ ভিতৰখন কেনেকে চাফা কৰি ৰাখিব পাৰি সেই ধুনীয়া বস্তু কৰি ৰাখিব পাৰে। ধুনীয়াকৈ ৰাখিব পাৰি সেই বস্তুটো শিকিছো সেইটো। আৰু মনবোৰ ভাল হয়। আমাৰ লগত কৰা হেল্থ কোচিঙৰ চবৰে হয়তো মনবোৰ এতিয়া হয়তো কাৰোবাৰ যদিও কিবা অলপমান থাকে সেই বস্তুবিলাক চাফা হয়, মনবোৰ ভাল হৈছে আমাৰ চবৰে। আৰু প্ৰত্যেকৰে সেইকাৰণে মনবোৰ ভাল হৈছে, খৰচটো আমি বহুতৰে আলোচনা কৰো। কমিছে, কাৰণ ডক্তৰৰ ওচৰত যোৱা কমি গৈছে, হয় দৰৱ খোৱা কমি হয় গৈছে, গতিকে বহু টকাও ৰাহি হৈছে। আৰু তাৰোপৰি হয় ঘৰৰ কাৰোবাৰো যদি অসুখ হয়, তেওঁলোকে নিজে যিখিনি জানিছে সেইখিনি শিকিছে, সুধিছে শিকিছো বা হয় মুখত সুধি হলেও তেওঁলোকে দিছে। হয় কালি এজন আমাৰ মানসিক অনুশীলনৰ প্ৰশিক্ষাৰ্থীয়ে কৈছে যে মই বাইদেউ 1 বস্তা দৰৱ পেলাই দিছো, হয়নে? সুনীত কৈছে মহন্তই কালি কৈছে যে মই এটা দৰৱৰ মেনিয়া আছিলে আপোনাৰ লগত, মই কোৰ্চ কৰাৰ পিছৰ পৰা মই কালি 1 বস্তা দৰৱ পেলাই দিছো, ইমানবোৰ দৰৱ মই খাই আছিলো। সেইটোৱে কথা। আমি অৰ্থাৎ এটা ৰোগমুক্ত, আকৌ কৈছো ঔষধ মুক্ত জীৱন যাপন কৰিব লাগিব। কাৰণ আমাৰ ঔষধ, আমাৰ ফুড ইজ মেডিচিন। আমাৰ খাদ্যই আমাৰ ঔষধ। খাদ্য যেতিয়া আমি ভাল খাওঁ, যেনেকে খাব লাগে তেনেকে খাওঁ, সেয়াই আমাৰ ঔষধ আচলতে। কিন্তু আমি ঔষধক খাদ্য বনাই পেলাবলৈ কেতিয়াও নালাগে, যিখিনি বাহিৰৰ পৰা অহা ঔষধ। আমি যদি নিয়ম শৈলী মানি চলো সকলো, নিশ্চয়কে আমি এটা ৰোগমুক্ত, সুন্দৰ, আনন্দময় জীৱন যাপন পাৰো। আৰু আমাৰ ঘৰৰ কাৰো গেষ্ট্ৰিকৰ প্ৰব্লেম নাই এতিয়া এতিয়া। বৰ্তমান আগতে কেতিয়াবা খাব লাগিছিল, কিন্তু আজি অলপ দিন ধৰি আমাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম কাৰো নাই। কেতিয়াবা এওঁলোকে বাহিৰত কিবা খাই আহিছে বা অলপ বেয়া লাগিছে, সেইটো বেলেগ কথা, কিন্তু জেনেৰেলি আমাৰ কাৰো ঘৰত গেষ্ট্ৰিকৰ গেছ আৰু প্ৰব্লেম নাই, এচিডিটিৰ প্ৰব্লেম নাইকিয়া এচিডিটি হয়। প্ৰব্লেম নাই, সেইটো সেইটো আমাৰ নাই। অকে, বহুত বহুত ধন্যবাদ দীপাঞ্জলি। থেংক ইউ। সদায় এনেকে হাঁহি থাকিবা, উজ্জ্বল হৈ থাকিবা, আৰু সকলোকে এনেকে হাঁহি বিলাই যোৱা। তোমালে বহুত বহুত ধন্যবাদ আৰু মৰম আৰু প্ৰাৰ্থনা।